ধুমাধুম চোতালখন সাৰি লওঁ, আকৌ বাথৰুমত কাপোৰখিনি ধুবলৈ আছেই। বৰ্ণালী, ভয় খাই গ'লো, এনেকৈ মাতেনে? কি হ'ল কোৱাচোন? কি হ'ল? চোতাল সাৰি আছা যে মোক ভাত দিব নালাগে? যোৱা, মোক ভাত দিয়াগৈ। কিয়? তুমি দেখি থকা নাই জানো মই যে কাম কৰি আছোঁ? তুমিতো ভালকৈও ক'ব পাৰা, বা তুমি 5 মিনিট ৰখিলেওতো হয়, মই জানো নিদিম তোমাক? কি কৰিছা দেখা নাই মানে? মই তোমাৰ কি কি লাগো তোমাৰ? মই তোমাৰ হাজবেণ্ড। তুমি সকলোতকৈ আগত মোক শুশ্ৰূষা কৰিব লাগিব। মোৰ ভোক লাগিলে তুমি সকলো কাম পেলাই হ'লেও মোক আগতীয়াকৈ যোগাৰ কৰি দিব লাগিব। তুমি এতিয়াই কাম বন্ধ কৰা আৰু মোক ভাত দিয়াগৈ। মই কি এইখন ঘৰৰ চাকৰণী নেকি? তোমালোক যে সকলোৱে মোক চাকৰণিৰ দৰে ট্ৰিট কৰা। আচলতে মই কি ভাবোঁ জানা? তুমি মোক এইখন ঘৰলৈ তোমাৰ পত্নী বা এইখন ঘৰৰ বোৱাৰী কৰি অনা নাই, এইখন ঘৰৰ চাকৰণি কৰিহে আনিছা। তুমি দেখিছাই মই কিবা এটা কৰি আছোঁ, তুমি অকণমান সময় ধৈৰ্য ধৰিব নোৱাৰা? ইমান গালি পাৰি আছা, মোক খাবলৈ দিয়া বুলি চিঞৰি আছা। তুমিতো নিজে লৈও খাব পাৰা। তোমাৰ ইমান সাহস হ'ল তুমি মোৰ মুখে মুখে তৰ্ক কৰিছা? মই তোমাৰ হাজবেণ্ড হয়। মই তোমাক কৈছোঁ যে মোৰ ভোক লাগিছে, তুমি মোক ভাত দিয়া। তুমি সকলো কাম কাজ পেলাই মোক ভাত দিব লাগিছিল, কিন্তু তুমি কিয় কাম কৰি আছা? মোক যে একো এটা দিয়া নাই। আৰে তুমি জানো ঘৰত আছা? তুমি আহি পাইছাহে, মইতো কাম আগৰ পৰাই কৰি আছোঁ। তুমি গৈ বহা, হাত মুখ ধোৱা, তাৰপাছতহে মই দিব পাৰোঁ। তুমি বাৰু কথাবিলাক অকণমান বুজি কিয় নোপোৱা বাৰু? ব'লা বুলি কৈছোঁ, ব'লা, এতিয়াই ব'লা। মই 100 বাৰ কৈছোঁ আৰু 1000 বাৰ ক'ম, তুমি মোক দম দি কাম কৰোৱাবলৈ বাধ্য নকৰাবা কিন্তু। তোমাৰ ইমান ডাঙৰ সাহস কেনেকৈ হ'ল তুমি মোৰ লগত আজি সমানে সমানে তৰ্ক কৰিছা যে? তোৰ ইমান সাহস হ'ল মোৰ লগত এনেকৈ কথা ক'বলৈ? ৰাহুল, তোমাৰ ইমান সাহস হ'ল? তুমি মোৰ ছোৱালীৰ গাত হাত তুলিছা? আপুনি আকৌ পটককৈ ক'ৰ পৰা টপকিলাহি? ক'ৰ পৰা ওলালাহি? আৰে মই মোৰ ছোৱালীৰ ঘৰলৈ নাহি কাৰ ঘৰত আহিম? মই মোৰ ছোৱালীৰ ঘৰলৈ আহিছোঁ। মই নিজৰ ছোৱালীজনীৰ ঘৰলৈ আহিলে কাৰোবাক সুধি আহিব লাগিব নেকি? মইতো আপোনাৰ ছোৱালীক নিজে পচন্দ কৰি বিয়া পাতি অনা নাই। আপোনাকনো কোনে মাতিছে ইয়ালৈ? আপোনাকতো কোনেও নিমন্ত্ৰণ দিয়া নাই আমাৰ ঘৰলৈ। বিনা নিমন্ত্ৰণীয় আলহী মই একেবাৰে ভাল নাপাওঁ। জোঁৱাই, তুমি কিন্তু মোৰ লগত বহুত অভদ্ৰতা কৰিছা, বহুত বেয়া ব্যৱহাৰ কৰিছা। তুমি নিজৰ শাহুজনীক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেইটো নাজানা নেকি তুমি? শুনক, মই আপোনাৰ ছোৱালীক লৈ সংসাৰ কৰিব নোৱাৰোঁ। আপোনাৰ ছোৱালীক লওক আৰু ইয়াৰ পৰা যাওকগৈ। জোঁৱাই, তোমাৰ ইমান সাহস হ'ল তুমি মোৰ ছোৱালীজনীক ঘৰৰ পৰা বাহিৰ কৰি দিবা? তুমি পাহৰি গৈছা নেকি মই কি? মাজনী, আজি ইয়াৰ পৰা তোক মই লৈ গৈহে পাছ এৰিম, তালাক কৰি দিম দুইটাকে। ৰ'বা মা, কি ডিচিশ্যন লৈ আছা এইবিলাক তোমালোকে? মই একো কথাই নামানো। নহয় মা, তুমি মোৰ কথাটো শুনা, ধৈৰ্য ধৰা, কথাটো বুজিবলৈ চেষ্টা কৰা মা। খঙত সকলোবিলাক ডিচিশ্যন ল'লেই সকলোবিলাক সমস্যাৰ সমাধান হৈ নাযায়। মই তোৰ মোবাইলৰ আগত আজিয়ে ফোন কৰি ক'ম ইয়াৰ কথা। তুমি মোৰ কথাটো শুনিবলৈ চেষ্টা কৰা মা। আচলতে তোমাৰ জোঁৱায়ে মোক চৰ মাৰাই নাই। কি কথা কৈছ তই মই নিজ চকুৰে দেখিছোঁ জোঁৱায়ে তোক চৰিয়াইছে আৰু তই মোক মিছা ফাঁকি দিছ। তই মানে জোঁৱাইৰ পক্ষ লৈছ হয়নে নহয় বাৰু? নহয় মা, আচলতে আমি দুইজনে কিবা এটা কথা পাতি আছিলোঁ। আচলতে আমি মানে মা ইনষ্টাগ্ৰামৰ ভিডিঅ'হে বনাই আছিলোঁ। ৰ'বা, এতিয়া তোমাক মই দেখাই আছোঁ। কি ইটাগ্ৰাম আকৌ এডাল? ইটাগ্ৰাম নহয় মা, ইনষ্টাগ্ৰাম। এইটো মোবাইল চোৱা মা। কি যে নহয়, মোক ভয়ে খুৱাই দিছিলি তহঁতে টিকটক নে চিকটক কিবা কৰি আছ। মই ভাবিলোঁ সঁচাকৈ তহঁতে কাজিয়া লাগিছ নেকি? মা, সঁচাকৈ আপুনি কিন্তু বহুত ধুনীয়া অভিনয় কৰিছে। হয় নেকি? পাৰিছোঁ মই? অঁ মা। বৰ্ণালী, তুমি মাক ভিতৰলৈ লৈ যোৱা, মই বজাৰৰ পৰা আহোঁ। ঠিক আছে। জোঁৱাই শুনা, ডাঙৰ চাই পেলাই মাছ লৈ আহিবা। হ'ব দিয়ক মা, লৈ আনিম। আপুনি ভিতৰলৈ যাওক, ৰেষ্ট লওকগৈ। হ'ব দিয়া। মাজনী বল। মা, আপুনি? অঁ, কি খবৰ তোমাৰ? তোমাক দেখি এনেকুৱা লাগিছে তোমাৰ চাগে একোৱে ভাল নহয়।
মোৰ খবৰৰ কথা সুধিবই নালাগে। মোৰ খবৰটো ভালেই। মই অনবৰতে হেপ্পী হৈ থাকোঁ। মোৰ দুখ বুলিবলৈ একো নায়েই। কিন্তু তোমাক দেখিহে মোৰ এনেকুৱা লাগিছে যেন তুমি বহুত দুখত আছা। তুমি চাগে একেবাৰে সুখী নহয়। ৰ'বাচোন, কথা এটা সোধোঁ। তুমি বিয়া হৈছিলা নহয়? কি হ'ল মানে? অঁ মা, বিয়া হৈছিলোঁ। বহুত আশা আছিলে মোৰ। ভাবিছিলোঁ হাজবেণ্ডৰ লগত সুখৰ সংসাৰ গঢ়িম। কিন্তু মা, স্বামীৰ লগত সংসাৰ কৰা মই চাগে কপালতেই লিখা নাই। তুমি একদম ঠিকেই কৈছা। সকলোৰে কপালত সংসাৰখন টিকি নাথাকে, মানে সকলোৰে ভাগ্যত নাথাকেই। ঘৰতে চোৱাচোন, তুমি তোমাৰ মানুহজনৰ লগত নাই আৰু তোমাৰ দুখেই দুখ। কিন্তু মোৰ ছোৱালীজনী নিজৰ মানুহজনৰ লগত, গিৰিয়েকৰ লগত কিমান সুখত আছে দেখিছা? সেইখন তাইৰ কপাল। কিন্তু তোমাৰ কপালখন চোৱা। মা, আপুনি কি কথা ক'বলৈ বিচাৰিছে মই বুজিব পাৰিছোঁ। কিন্তু আপুনি বিশ্বাস কৰক, মই ইচ্ছা কৰি মই মোৰ মানুহজনৰ ঘৰৰ পৰা ঘূৰি অহা নাই। মোৰ মানুহজনে প্ৰতিদিনাখনেই মদ খাই আহে, কাজিয়া কৰে, গোটেই ঘৰখন হুলস্থুল লগাই দিয়ে, মোক ভালে বেয়া কথা কয়, জুৱা খেলে। মই বহুত সহ্য কৰিলোঁ মা, পিছত নোৱাৰিহে গুচি আহিলোঁ। আপুনি নিজেই ভাবকচোন, আপুনিতো নিজেই এগৰাকী মা। আপোনাৰ লগতো যদি আপোনাৰ মানুহজনে এনেকৈ অত্যাচাৰ কৰিলে হয়, আপুনি জানো টিকি থাকিব পাৰিলে হয় কওক? আপুনি তেওঁক ডিভোৰ্চ দিলে হয়নে নাই বাৰু কওকচোন? মই আৰু কিমান সহ্য কৰিম মা? সি মদ খাই আহি মোক মাৰে, অত্যাচাৰ কৰে, কিমান কি কথা শুনায়। মোৰ সহ্যৰ সীমা পাৰ হৈ গৈছিল মা। মই যেতিয়া মোৰ মানুহজনক কৈছিলোঁ তুমি মদ নাখাবা, জুৱা নেখেলিবা, তেতিয়া তেখেতে মোৰ একো কথাই নুশুনে, ওলোটাকে মোক মাৰধৰহে কৰে। এনেকৈ তেখেতে মোৰ একো কথাই শুনিব নিবিচাৰে। আমাৰ মাজত সদায় কাজিয়া হয়। তাৰ পাছত আমাৰ ডিভোৰ্চ হৈ গ'ল। এইটো জানো মোৰ দুখ কওকচোন আপুনিয়ে মা? মইতো মোৰ ৰাস্তাত ঠিকেই আছোঁ, তেখেতেহে মোক বুজিবলৈ চেষ্টা নকৰিলে। তোমাৰ মানুহজনক অকলে দুখ নিদিবা, দুখ তোমাৰো আছে। তুমি চাগে ভালদৰে বুজাই কৰি লোৱা হয় সংসাৰখন ধুনীয়াকৈ আগবাঢ়িল হয়। এনেকৈ তুমি পটককৈ গুচি আহিলা। এজনী মাইকী মানুহ হৈ সকলো ঠাইতে নম্ৰ হৈ থাকিব লাগে। মতাটোৰ ওপৰত উগ্ৰ হ'লে এনেকুৱাই দখা হয় পাছলে। মোকেই চোৱা, মই ধুনীয়াকৈ মোৰ মানুহজনক বুজাই মেলি ৰাখিছোঁ। সেইকাৰণে তেখেত ভাল হৈ আছে আৰু আমাৰ সংসাৰখনো সুন্দৰকৈ চলি আছে। তুমি মানুহজনৰ ঘৰত থকা হ'লে বছৰটোৰ মূৰত এদিন আহিলা হয়, মৰমটো থাকিল হয়। কিন্তু সদায় থাকিলে তোমাৰ মৰম ক'ত থাকিব কোৱাচোন? মাইকী মানুহজনীয়ে নিজৰ মানুহজনক হাতৰ মুঠিত ৰাখিব জানিব লাগিব, বুজি পাইছা? মা, সকলোৱে এনেকুৱা কৰিব পাৰে, কিন্তু মই আপোনাৰ নিচিনা নহয়। আপুনি যেনেকৈ আপোনাৰ মানুহজনক বশ কৰি ৰাখিছে, মই পৰা নাই। এইকাৰণে বহুতৰে কপালত ডিভোৰ্চ লিখা থাকে, যেনেকৈ মোৰ। মাজনী, ছাগলীকেইটাক পানী দিছিলি? আই বিয়নী, নমস্কাৰ দেই বিয়নী। এতিয়াহে দেখিছোঁ আপোনাক। কেতিয়া আহিলে ন? অলপ সময় আগতে আহিছোঁ, বেছি সময় হোৱা নাই। আপুনি এনেকৈ থিয় হৈ আছে কিয়? বহক আকৌ। বহুত সময়তে আহিলোঁ ইয়ালৈ, কিন্তু আপোনাৰ ছোৱালীয়ে মোক বহিবলৈকে কোৱা নাই। বিয়নী, তাই ইমান বয়স হোৱা নাই, তাই ভালদৰে কথাবিলাক বুজিয়ে নাপায়। সেইবুলি তাইক বেয়া নাপাব। কি কথা পাতি আছিলে বাৰু আপোনালোকে? মই মানে কৈছিলোঁ, আপোনাৰ ছোৱালীজনীৰ কপালখন চাওকচোন। ডিভোৰ্চ দি ঘৰতে আহি বহি আছে, আৰু কিবা এটা ক'লে বাপেকেও কান্দে। আচলতে বিয়নী, মোৰেই কপালখন ফুটা। কিয় জানে? বহুত আশা কৰি তাইক মই সেইখন ঘৰলৈ বিয়া দিছিলোঁ। বহুত আশা কৰিছিলোঁ। পিছতহে গম পাইছোঁ ল'ৰাটোৱেই বেয়া। যদি আগতীয়াকৈ গম পালোঁ হয়, মোৰ ছোৱালীজনীৰ কপালখন চাগে এতিয়া জিলিকি থাকিল হয়। ইমান ধুনীয়া ছোৱালীজনী মই সেইটোৰ লগত বিয়া দি তাইৰ জীৱনটোৱেই ধ্বংস কৰি দিলোঁ। তাইৰ কপাল বেয়া নহয় বিয়নী, মোৰহে বেয়া। সি নিচা কৰে, জুৱা খেলে, তাইক সদায় মাৰপিট কৰে।
মই সেইটোৰ ওচৰত ছোৱালীজনীক কেনেকৈ ৰাখোঁ। সেইকাৰণে ডিভ'ৰ্চ কৰাই মই তাইক ইয়ালৈ লৈ আহিলোঁ। তাইৰ কপাল বেয়া নহয় বিয়নী, মোৰেই কপাল বেয়া। বুজিছোঁ বাৰু, আপোনাৰ ছোৱালীৰ দায়িত্ব পালন কৰিবলৈ গৈ মোৰ ছোৱালীৰ জীৱনটো ধ্বংস নকৰিব। বোৱাৰীৰ জীৱনটো ধ্বংস কৰিম? কি কথা কৈছে বিয়নী? আপুনি কি ক'ব বিচাৰিছে বিয়নী? মই ঠিক বুজিব পৰা নাই। নাই মানে বিয়ৈ, আচল কথাটো মই তেনেকৈ ক'ব বিচৰা নাই। মানে কথাটো হ'ল আপুনিতো একো কাম বন নকৰে, বেকাৰ ঘৰতেহে বহি থাকে। মানে জোঁৱাই টকাৰহে আপুনি বহি খাই আছে। আগতে এজনক খুৱাইছিল, এতিয়া আপোনাৰ ছোৱালীও আহি ঘৰত আছেহি। এতিয়া দুয়োজনকে পোহপাল দিব লাগিব। কিমান খৰচ হ'ব এবাৰ ভাবি চাওকচোন। মোৰ ছোৱালীজনীয়ে কিমান সহ্য কৰি আছে এবাৰ ভাবি চাওক। আপোনাৰ ছোৱালীটো মোৰ ছোৱালীজনী বোজা হৈ আছে এইখন ঘৰত। আপোনাৰ কথাটো মই বুজিছোঁ বিয়নী। মোৰ ছোৱালীজনী এইখন ঘৰত আছে, খাইছে বৈছে, তাতনো কি ইমান খৰচ? আপুনিতো ইয়ালৈ আহিছে, দুদিন থাকিব। আপুনিওতো 2-4 দিন থাকিলে খোৱা বোৱা কৰিবই, খৰচ হ'বই। এতিয়াওতো আপোনাৰ ছোৱালীৰ অলপ লোকচান হ'ব। যদি আপুনি থাকিব আহিছে তেতিয়াহ'লেতো খৰচ হ'বই। হ'ব বিয়নী, থাকক। এইবিলাক কথা নুলিয়াব আৰু। এইবিলাক কথা মোৰ ছোৱালীৰ আগত ক'লে বৰ দুখ পাব, নক'ব। হ'ব হা, বৰ্ণালী ৰখি আছে। মই ভাল পোৱা বৰালি মাছৰ মাথা ৰান্ধি থৈ দিছে, মই যাওঁ। মাজনী, এতিয়া কথাবোৰ নিজৰ গাত লাগি গ'ল যে, সেইকাৰণে গুচি গ'ল। দেউতা, মই তাক ডিভ'ৰ্চ দি মই তোমাক কিবা কষ্ট দিছোঁ নেকি? নে ঘৰৰ মানুহক কষ্ট দিছোঁ দেউতা? নে মায়ে কোৱাৰ দৰে মই বোজা হৈ আছোঁ এইখন ঘৰত? মায়ে কোৱাৰ দৰে মোৰ গাতেই দুখ নেকি? মোৰ কপালখনেই বেয়া নেকি দেউতা? নহয় মাজনী, তোৰ কপালখন বেয়া নহয়। আৰু তই আমাৰ ঘৰৰ কাৰণে বোজা নহয়। তইতো বিয়া নহওঁ বুলি কৈছিলি, মোৰ কাৰণেহে তই তাৰ লগত বিয়া হৈছিলি। কিন্তু মই মানুহ চিনি নাপালোঁ। মই যদি তাক নিদি তই পচন্দ কৰা ল'ৰাটোলৈকে তোক বিয়া দিলোঁ হয়, তোৰ চাগে বহুত সুখ হ'ল হয় মাজনী। হ'ব দে, এইবিলাক কথা এতিয়া ভাবি একো লাভ নাই। লোকৰ কথা শুনি এনেই মোৰটো নষ্ট নকৰিবি, মন বেয়া নকৰিবি মা। মই আছোঁ নহয় তোৰ লগত। তই কাম এটা কৰচোন, ছাগলী থোৱা ঘৰটো পটককৈ চাফা কৰি দে। মই ছাগলীকেইজনী সোমোৱাব লাগে। হ'ব দিয়া দেউতা। এই মাজনী ক'ত গ'ল? মা, অ' মা, মা, অ' মা, ক'ত যে থাকে নহয় মাজনী? গৈছোঁ ৰ। কি হ'ল মাজনী, কিয় এনেকৈ মাতি আছ? কিবা হৈছে নেকি? মই সৌটো ৰুমলৈ গৈছিলোঁ, তাত তোৰ ননদ আছে, আৰু পিছত শহুৰেকো দেখিলোঁ। মা, তাই তাতে থাকে। মই ভাবিছিলোঁ আকৌ তাইক সেই ছাগলী বন্ধা ৰুমটোতে থাকিবলৈ দিয়ে নেকি? কিনো কৈছা মা, কিয়নো তাইক বাৰু ছাগলী বন্ধা ৰুমত থাকিবলৈ দিব? ইয়াতে থাকে আকৌ, আমাৰ ঘৰতে থাকে। সেইটো ৰুম মানে আগতে আমাৰ পুৰণা ঘৰ আছিলে যে, ৰুমটো বেয়াও হৈ যোৱা নাই। সেইকাৰণে ভাবিলোঁ আমাৰ ছাগলীকেইটা সেইটো ৰুমতে বান্ধো। তাই চাগে ৰুমটো পৰিষ্কাৰহে কৰি আছিলে। নাই মানে কালি তাত দেখা পাইছিলোঁ যে, সেইকাৰণে। হয় দিয়া মা, তুমি ঠিকেই দেখিছা, তাই ছাগলীৰ ৰুমটোৱে চাফা কৰি আছিলে। ৰচোন, তোক মই কথা এটা সুধোঁ। তোৰ ননন্দীয়ে যে এনেকৈ নিজৰ ঘৰখন এৰি মানে গিৰিয়েকক তালাক দি ইয়াত আছেহি, তোৰ একো অসুবিধা হোৱা নাইনে? কিনো কথা কৈছা মা? মোৰ বাৰু কি অসুবিধা হ'ব পাৰে কোৱা? ঘৰৰ ছোৱালী ঘৰলৈ ঘূৰি আহিছে, তাততো মোৰ একো অসুবিধা হ'ব নোৱাৰে। আচলতে মানে মা, তাইৰ ভাগ্যখন সঁচাকৈয়ে বেয়া। ভাগ্যখন যদি ভাল হোৱা হ'লে তাই এনেকৈ আকৌ বাপেকৰ ঘৰতে আহি পৰি নাথাকিল হয়। মাজনী, তাই কথাটো বুজিয়ে পোৱা নাই ভালদৰে। তাইৰ এতিয়া ডিভ'ৰ্চ হ'ল। ডিভ'ৰ্চ হোৱাৰ পাছত তাই দেখোন এতিয়া ইয়াতেই থাকিব। তাইতো ভালদৰে কথা চথা পাতি হ'লেও তালৈকেই যাব লাগিছিল। তাই এতিয়া গোটেই জীৱনটো তোৰ মূৰৰ ওপৰতে নাচিব, গম পাইছনে? তোৰ কলগৰ হৈ থাকিব। আজি তোৰ একো যেন লগা নাই, কিন্তু দুদিন পাছত তোক আমুৱাব। তেতিয়া তই ভালদৰে বুজি পাবি, আৰু তই নিজেই কবি যে মায়ে কোৱা কথাটো ঠিকেই আছিলে বুলি। আচলতে কথাবোৰ নকওঁ বুলি থাকিলেও ক'ব লগা হয়, ক'লেও বেয়া লাগে, আৰু তোক নক'লেও নহয়। ৰচোন, মই তোক কথা এটা সুধোঁ। তইতো এইখন ঘৰলৈ বিয়া হৈ অহা বহুত দিন হ'ল,
তেতিয়াহ'লে তোৰ ডিঙিত চেইন টেইন কিয় একো নাই? ঘৰ দুৱাৰো অৱস্থা পাতি ভাল, জোঁৱাইও চাকৰি কৰে, তথাপিও তোৰ ডিঙিত একো এটা নাই। এনেকুৱা লাগিছে যেন তই এজনী দুখীয়া ঘৰৰ বোৱাৰীহে। কাণতো এযোৰ কিনা ফুলি পিন্ধি আছ আৰু হাতত একোৱেই নাই। এয়া কি মানে মাজনী? তোৰ গিৰিয়েৰে চাকৰি কৰে, তোৰ ডিঙিতহে থাকিব লাগিছিল সোণৰ আ অলংকাৰ। মই দেখোন তোৰ সেই ননদজনীৰ ডিঙিতহে সোণৰ চেন দেখিছোঁ। সেইডাল তাই আগৰে মা, মাকে দি থৈ গৈছিল। মা, তুমি প্ৰতিটো সময়তে নিগেটিভ কথাবোৰ কিয় কৈ থাকা বাৰু কোৱাচোন? অলপ জানো পজিটিভ কথাও ক'ব নোৱাৰা? তোমাৰ জোঁৱায়ে মোক বহুত মৰম কৰে মা। নিজৰ উপাৰ্জনেৰে মোক এডাল সোণৰ চেইনো বনাই দিছিল, কিন্তু মইহে নিপিন্ধো। ঘৰৰ কাম কাজবিলাক কৰিয়ে থাকোঁ আৰু কিনো সোণৰ চেইনডাল অনবৰতে পিন্ধি থাকোঁ কোৱাচোন? যদি ক'ৰবাত হেৰাই যায় সেইকাৰণে নিপিন্ধো মা। ক'ৰবাত ফুৰিবলৈ গ'লে বেলেগ কথা, এনেই মই ঘৰত পিন্ধি নাথাকোঁ দেই। জোঁৱায়ে কিনি দিছেনে নাই সেইটো মই ভালদৰে জানো। কিনি দিছে যদি তই পিন্ধি থাকিব লাগে আকৌ। সেয়া মই ক'লোৱেই দেখোন মা, মই কাম কৰিলে এইবিলাক পিন্ধি বেয়া পাওঁ। আৰু দিছেই যদি মোক কিয় দেখুওৱা নাই আজিলৈ? মা, তোমাৰ জোঁৱায়ে মোক সকলো দিছে, কৈয়ে আছোঁ দেখোন। তেখেতে মোক বহুত বেছি মৰম কৰে মা। ব'লা এতিয়া ভিতৰলৈ ব'লা। বৰ্ণালী, মা। অ' তুমি আহিলা? অঁ, আহিলোঁ। কিন্তু তোমালোকে এতিয়াও ইয়াতে আছা যে? ভিতৰলৈ যোৱাই নাই নেকি? নাই নাই, গ'লোঁ। এতিয়া আমি দুয়োজনে এনেই কথা পাতি আছিলোঁ। জোঁৱাই, তোমাক মোৰ কথা কেইটামান ক'বলগীয়া আছিলে। অঁ, কওকচোন মা। তোমালোকৰ ঘৰখনো ধনী আৰু তোমাৰ এটা ভাল চাকৰি আছে, ইনকামো আছে। এইবিলাক চাইহে মই তোমালৈ মোৰ ছোৱালীজনীক বিয়া দিছিলোঁ। ভাবিছিলোঁ তাইৰ বহুত সুখ হ'ব, কিন্তু তোমাৰ ইমানখিনি থকাৰ পাছতো তাই যে গলাটো খালী হৈ আছে কিয়? অঁ, ডিঙিত যে তাইৰ একো নাই। অন্ততঃ তাই এডাল সোণৰ চেইন পিন্ধি থাকিব লাগিছিল। কি তাৰমানে এইবোৰ হা? তুমি কি মোৰ ছোৱালীজনীক এডাল সোণৰ চেইনো গঢ়াই দিবলৈ পৰা নাই? কি কথা কৈছে মা? মই বৰ্ণালীক সোণৰ চেইন কেতিয়াবাই বনাই দিলোঁ, কিন্তু তাইহে নিপিন্ধে। তাই ঘৰত থাকিলে সোণৰ চেইন নিপিন্ধেই মা। শুনা জোঁৱাই, তুমি তাইক কি দিছা কি নিদিছা সেইটো তুমিহে জানিবা, আৰু সেইটো মোৰ জনাৰো দৰকাৰ নাই। মই থাকোঁতেই তুমি মোৰ ছোৱালীজনীৰ কাৰণে এডাল সোণৰ চেইন গঢ়াই আনিব লাগিব, আৰু সেইডাল তুমি বৰ্ণালীক নিজে নিজৰ হাতেৰে পিন্ধাই দিব লাগিব। মা, কি কথা কৈ আছা তুমি বাৰু? মই দেখোন বাৰে বাৰে কৈ আছোঁ তোমাৰ জোঁৱায়ে মোক বহুত বেছি মৰম কৰে আৰু সকলোবিলাক বস্তুৱেই দিছে। মই তোমাক একেখিনি কথাকে বাৰে বাৰে কৈ আছোঁ, তুমি বিশ্বাসেই নকৰা, শুনিবলৈ চেষ্টাই নকৰা। কৈয়ে আছোঁ এখেতে মোক সকলোবিলাক গহনাই দিছে, মোৰ তাত সকলো গহনাই আছে। তোমাৰ যদি বিশ্বাস হোৱা নাই তেতিয়াহ'লে ঘৰৰ ভিতৰলৈ ব'লা, মই তোমাক দেখুৱাই দিম। হ'ব, ঠিক আছে, নালাগে। মোৰ ছোৱালীজনী ঠিকে থাকিলে মোক আৰু একো নালাগে। মোৰ ছোৱালীজনী ভালে থাকিবৰ বাবেইতো মই সকলোবিলাক চাই চিতি দিছোঁ। মোৰ ছোৱালীজনী ভালে আছে, সুখে শান্তিৰে আছে আৰু ঠিকে আছে, কিন্তু মই যিটো কৈছোঁ সেইটো কৰিবই লাগিব। মানে তাইক গহনা কিনি দিবই লাগিব, আৰু কিনি নিজ হাতেৰে পিন্ধাব লাগিব। ঠিক আছে মা, আপুনি কৈছে যেতিয়া মই বাৰু আপোনাৰ ছোৱালীক নতুন গহনা কিবা এটা বনাই দিম। কিন্তু আপুনি এটা কথা বিশ্বাস কৰক, মই আপোনাৰ ছোৱালীজনীক বহুত সুখতে ৰাখিছোঁ। তাই আজিলৈকে একো হাতে কষ্ট পোৱা নাই। কিন্তু তাইক সোণৰ চেইন এডাল কিনি দিবই লাগিব। হ'ব মা, দিম। বৰ্ণালী, মাক ভিতৰলৈ লৈ যোৱা। ঠিক আছে। আজি হাঁহকেইটাই কণী পৰা নাই নেকি বাৰু? কালিও পৰা নাই, আজিও পৰা নাই। হাঁহকেইজনীয়ে কণী পৰা বন্ধ কৰি দিলে নেকি বাৰু? তুমি ইয়াত কিয় ৰখি আছা? তোমাকে চাই আছোঁ আকৌ। পাগল হৈছা নেকি তুমি? মোক চাবলৈ আহিছা তুমি? বেলেগৰ বিবাহিত তিৰোতা এজনীক এনেকৈ চাই ফুৰে নেকি? তোমাৰনো কি অসুবিধা হৈছে? তুমি তোমাৰ কাম কৰি থাকা আৰু মই তোমাক এনেকৈ আঁতৰৰ পৰা চাই থাকিম। আচলতে কিয় কণী পৰা নাই জানা? মাইকী হাঁহকেইজনীৰ চাগে খবৰেই নাই। মতা হাঁহকেইটাই ভয়ো খাই আছে। মাইকী হাঁহকেইজনীক বেলেগ কোনোবা হাঁহে চকু দিব নেকি? ইয়াৰ কাৰণেও সিহঁতে চাগে কণী পৰা নাই। ফটোৱা নেকি? পাগল হৈছা তুমি? মইনো কি বেয়া কথা ক'লোঁ? কাৰো কথাত কাৰোৰে মিল নাই। কেনেকৈ কণী পাৰিব তুমি কোৱা? তুমি একদম উল্টা পুল্টা কথা কৈ নাথাকিবা। তোমাৰ উল্টা পুল্টা কথা শুনিবলৈ মই এইখিনিত ৰখি থকা নাই। আজিলৈ তুমি ভাল হ'ব নোৱাৰিলা। মই উল্টা মানুহ? মই উল্টা পুল্টা কথা কওঁ যেতিয়া মই উল্টা মানুহে, গতিকে মই তেনেকুৱা কথা কৈয়ে ভাল পাওঁ। তোমাৰ খবৰ এটাহে লওঁ বুলি আহিছিলোঁ। মই কেনে আছোঁ, মোৰ খবৰ কেনেকুৱা সেইটো তোমাৰ জনাৰ কোনো দৰকাৰ নাই। তুমি একেবাৰে ভাল মানুহ নহয়। তুমি গাঁৱৰ প্ৰতিজনী ছোৱালী বোৱাৰী কাকো পাছ নেৰা, সকলোকে তুমি বিৰক্তিদায়ক কৰি তোলা। বহুত বেয়া মানুহ তুমি। তোমাক কিন্তু মই বাৰে বাৰে কৈ আছোঁ, এইখিনিৰ পৰা যোৱা।
নহ'লে মই মোৰ দেউতাক মাতি দিম। ইমানখিনি হৈ গ'ল, আজিলৈ তেজ নকমিল ন? বহুত তেজ বাঢ়িছে তোমাৰ। আচলতে তেজ বেছি হোৱাত ভালেই লাগিছে। ইমানেই তেল বাঢ়িছে যে সকলোবিলাক যেন পুৰি চাৰখাৰহে কৰি পেলাব। মই একেবাৰে ফিদা হৈ গৈছোঁ। তোমাৰ এই জুই কুৰাত মই চাপ দিব বিচাৰোঁ। তই আচলতে কি ক'ব বিচাৰিছ মই ভালদৰে বুজি পাইছোঁ। চা, মই বেলেগ ছোৱালীৰ দৰে নহয় কিন্তু। ভালে ভালে কৈ আছোঁ, তই এইখিনিৰ পৰা যা। পুৰি পেলোৱা না তুমি মোক, চাৰখাৰ কৰি পেলোৱা। আচলতে তোমাৰ দুখতেই মই দোষী, তোমাৰ সুখতেই মই সুখী। দুয়োজনে ইজনে সিজনক এনেকৈ বুজি পালে হৈয়ে গ'ল আৰু। তেতিয়াহ'লে কিহৰ চিন্তা? তুমিও যদি এনেকৈ মোক বুজি পোৱা তেতিয়াহ'লে চিন্তাই নাই আৰু। মই তোৰ আৰু একো কথাই শুনিব নিবিচাৰোঁ। ইয়াৰ পৰা যা বুলি কৈছোঁ নহয়। যাম নহয়, যাম। কিয়নো ইমান খৰখেদা লগাই আছা? অঁ, কচোন কি হ'ল? নমস্কাৰ দেই। অঁ, নমস্কাৰ বাৰু। কচোন কি হ'ল এতিয়া? মোক নমস্কাৰ দিবলৈ আহিছে। তই কেনেকুৱা অভদ্ৰ ল'ৰা, গোটেই গাঁৱৰ ৰাইজে জানে, অকল মই নহয়। আৰু হ'ল, কিছুমান মানুহৰ দুটা ৰূপ থাকে, বাহিৰত এটা ৰূপ, ভিতৰত এটা ৰূপ, আৰু তেনেকুৱা ভিতৰে হ'লি তই। মোৰ ছোৱালীৰ লগত কি কথা আছে তোৰ? কি কথা আছে? তাই যে এজনী বিয়া হোৱা ছোৱালী, তই নাজান? তাইৰ লগত এনেকৈ কথা পাতিলে বেলেগ মানুহে যে কি ভাবিব এবাৰ ভাবি চাইছনে তই? তোক ভালে ভালে কৈছোঁ, ইয়াৰ পৰা গুচি যা তই। আচলতে ককাইদেউ, আপুনি যেনেকুৱা ব্যৱহাৰ কৰিছে মই তেনেকুৱা ব্যৱহাৰৰ যোগ্যই নহয়। মই মানে আপোনাৰ ছোৱালীৰ ওচৰত অহা নাছিলোঁ। মানে মই এইফালেদি গৈ আছিলোঁ অশোকৰ দোকানলৈ, আৰু তেতিয়া দেখিলোঁ আপোনাৰ ছোৱালীয়ে হাঁহৰ লগত কথা পাতি আছে। সেইকাৰণেহে মই সোমাই আহিলোঁ। মই মানে ভাবিলোঁ হাঁহৰ লগতনো তাই কি কথা পাতিব, তাইৰ লগত যদি কথা পতা কোনোৱেই নাই তেতিয়াহ'লে মোৰ লগতেই পাতক। মই সেইকাৰণেহে আহিছিলোঁ। আপুনি মোক এনেই ইমান বেয়া ব্যৱহাৰ কৰিলে। শুন, মোৰ ছোৱালীৰ কাৰণে তই একো কৰিব নালাগে। মোৰ ছোৱালীৰ কপালত যি লিখা আছে সেইটোৱে হ'ব। তোৰ নিচিনা এটাই তাইৰ কাৰণে চিন্তা নকৰিলেও হ'ব। আৰু কপালত যি হ'ব লগা আছিলে ইতিমধ্যে হৈয়ে গৈছে। তোৰ সহায়ৰ কোনো প্ৰয়োজন নাই। আমাক নিজৰ মতে থাকিবলৈ দে। সেইকাৰণেতো মানুহে কয় নাও ডুবি যাওক, তথাপি আপোনালোকে টিঙৰ পৰা নানামিব। আপোনাৰ ছোৱালীৰ বিয়া হ'ল সঁচা, কিন্তুতো এতিয়া ডিভোৰ্চ হৈছে। ডিভোৰ্চ হৈ ঘৰত পৰি আছে। আপোনালোকৰ দেখোন বৰ বৰ কথাহে। মনে মনে থাক বুলি কৈছোঁ নহয়। মোৰ ছোৱালী ডিভোৰ্চি, ঠিকে আছে বাৰু। মই তাইক নিজৰ হাতেৰে বিষ খুৱাই মাৰি পেলাম, তথাপি মই তোৰ নিচিনা এটালৈ দি মই তাইৰ জীৱনটো শেষ নকৰোঁ। তোৰ লগত থকাতকৈ তাইক মই নিজে বিষ খুৱাই মাৰি পেলোৱাই ভাল। প্ৰথমবাৰতে মই তাইক এটা বেয়া ল'ৰাৰ লগত বিয়া দি বহুত ভুল কৰিলোঁ, আৰু মই দ্বিতীয়বাৰ তেনেকুৱা একো নকৰোঁ। মোৰ ছোৱালীয়ে বহুত কষ্ট পাইছে, গতিকে তাইক আৰু বেছিকৈ দুখ কষ্ট নিদিবি। ইয়াৰ পৰা যা। শুনক, মোৰ কথাটো ভালদৰে শুনক। মোৰ কথাটো আপোনালোকৰ বেয়া লাগিব পাৰে, কিন্তু মই চিধা চিধিয়ে কওঁ। কোনোবাই ভাল পাওক বেয়া পাওক কথা নাই। আচলতে মই চিধা চিধি কথা কোৱা মানুহ। আপোনাৰ ছোৱালী ডিভোৰ্চ হৈ ঘৰতে পৰি আছে, সেইকাৰণেহে মই কৈছিলোঁ তেনেকৈ। আপুনি এটা কাম নকৰে কিয়? আপোনাৰ ছোৱালীক বিয়া দি দিয়ক আকৌ। কোনো যদি ল'ৰা নাপায় তেতিয়াহ'লে মই আছোঁ নহয়, মোৰ লগতে বিয়া দি দিয়ক। মই আপোনাৰ ছোৱালীক বিয়া কৰাবলৈ ৰাজি হৈছোঁ। হে চুপ থাক বুলি কৈছোঁ নহয়। ঐ, তোক মই কিমানবাৰ কৈছোঁ হা? তই এইখিনিৰ পৰা যাবি নে তোক চেণ্ডেলেৰে কোবাব লাগিব? ঐ, কাৰ সন্মুখত এনেকৈ কথা কৈ আছ এবাৰ ভাবি চাইছনে? মই কোন চিনি নাপাওঁ নেকি তই? মই কাৰ ল'ৰা সেইটো নাজান তহঁতে? মোৰ দেউতাৰ নাম শুনিলে এই গাঁৱৰ মানুহে 10 বাৰ উঠা বহা কৰিব, কিন্তু তহঁতে মোক আৰু মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰি আছ। বকুল, তোকতো বেয়াকৈ কোৱা নাই, তোকতো আমি ভালকৈ বুজাবলৈ চেষ্টা কৰি আছোঁ। তই ইয়াৰ পৰা যা। তাই এনেই বৰ কষ্টত আছে, কিন্তু তইহে উল্টা পুল্টা কৰি আছ, আমাৰ লগত তৰ্ক কৰি আছ। শুন, মই জানো তোৰ দেউতাৰ এই গাঁওখনত এটা সন্মান আছে, কিন্তু মোৰ এইটোহে ভয় হয় তোৰ দেউতাৰে এদিন তোৰ কাৰণেই চাগে সন্মান হেৰুৱাব লাগিব। শুন, তোক মই এটা কথা কওঁ, কাৰ ভাগ্যত কি লিখা থাকে কোনেও নাজানে। সকলো নিয়তিৰ খেলা। মোৰ কপাল বেয়া, মোৰ ছোৱালীজনীৰ ভাগ্যখনেই বেয়া চাগে। সেইকাৰণে তাই নিজৰ গিৰিয়েকৰ ঘৰৰ পৰা আহি ইয়াত পৰি থাকিব লগা হৈছে, কাৰণ তাই মানুহ চিনি নাপালে যে।
এইটো কথাত তাইক হাঁহিলে হ'ব জানো? তাইৰ ভাগ্যত এইটোৱে চাগে লিখা আছিলে। তাই যদি পচন্দ কৰা ল'ৰাটোলৈকে মই তাইক বিয়া দিলোহেঁতেন, তাই আজি এনেকুৱা কেতিয়াও নহ'ল হয়। মোৰ ভুলৰ কাৰণে তাই আজি ইয়াত পৰি থাকিব লগা হৈছে, মানুহৰ পৰা ইটো সিটো কথা শুনিব লগা হৈছে। উপায়ো তাইক নাহাঁহিবিও, তাইৰ ভাগ্যখনেই বেয়া। এনেকুৱা ঘটনা এটা যদি তোৰ লগতো হয় বা তোৰ ভনীয়াৰৰ লগতো হয়, তোৰ কেনেকুৱা লাগিব কচোন? কিন্তু মই আশীৰ্বাদ কৰিছোঁ তহঁতৰ লগত যাতে এনেকুৱা নহয়। মই তোক হাত জোৰ কৰিছোঁ বাবা, দয়া কৰি মোৰ ছোৱালীজনীক আৰু অশান্তি নকৰিবি। মোৰ কথাকেইটা যদি তই মনত ৰাখ, তেতিয়াহ'লে সমাজৰ কাৰণেও ভাল হ'ব আৰু তোৰ কাৰণেও ভাল হ'ব। ঠিক আছে, মই আহোঁ। মাজনী ব'ল, ভিতৰলৈ ব'ল মা। বাবাও চা, তোৰ ভনীয়েৰে ডিভোৰ্চ দি এতিয়া ঘৰতে পৰি আছে। চা, গাঁৱৰ মানুহে তাইক নানান কথা কয়, তাই ক'তো যাব নোৱাৰে, তাই পিছ দিলেই হাঁহে। বাবাও কি কৰা যায় অ'? মই বৰ টেনশ্যনত পৰিছোঁ। তাইৰ কষ্ট মই চাই থাকিব নোৱাৰা হৈছোঁ। তই কাম এটা কৰ, তই ভাল ল'ৰা এটা চা, যদি ভাল ল'ৰা এটা পাওঁ তাইক বিয়া দি দিম দে। তাইক আৰু কষ্ট নিদিওঁ অ' বাবা। দেউতা, মানুহে কথা শুনালে কি হ'ল? মানুহে কথা শুনালে বুলিয়ে মই মোৰ ভণ্টিক ঘৰৰ পৰা উলিয়াই দিব নোৱাৰোঁ নহয়। আজিকালি সমাজত চলিব লগা হ'লে এখন কাণ বন্ধ কৰি ৰাখিব লাগিব, তেতিয়াহে চলিব পাৰিবা। সিহঁতে আমাক খুৱাই থকা নাই নহয়, বা মোৰ ভণ্টিজনীকো সিহঁতে খুৱাই থকা নাই। সিহঁতৰ কথা শুনি কি মই মোৰ ভণ্টিক উলিয়াই দিম নেকি? নালাগে, তাই থাকক আৰু সদায় থাকিব এইখন ঘৰত। মোৰে একো আপত্তি নাই, বেলেগ মানুহে কিয় ক'ব লাগে? একেটা পেটতে দুয়োটা সন্তানকে জন্ম দিছে মায়ে। এতিয়া দুয়োটা ডাঙৰ হ'লোঁ বুলিয়ে মই তাইক বেলেগ কৰি পঠাব নোৱাৰোঁ নহয়। তাই মোৰ তেজৰ ভনী, তাইক মই এলাগী কৰিব নোৱাৰোঁ দেউতা। গতিকে মানুহে যি কয় কৈ থাকিবলৈ দিয়া। ভণ্টি ইয়াত যিমান দিন থাকে খায় সেইটো তাইৰ কথা। গোটেই গাঁৱৰ মানুহে কথা কওক, মই কাৰো কথাই নুশুনো। মই জানো বাবা, তই তোৰ ভনীয়াৰক কিমান ভাল পাওঁ। চা বাবা, মই চব ফালৰ পৰাই চিন্তা কৰি চাইছোঁ। তয়ো এতিয়া বিয়া কৰালি নহয়। বোৱাৰীয়ে হয়তো এইবিলাক কথা স্বাভাৱিকভাৱে নল'বও পাৰে। আজিহে তাই ভালকৈ আছে, কালিলৈ হয়তো তাইৰ মনটো চেঞ্জো হৈ যাব পাৰে। ঘৰত যদি ননন্দীয়েকজনী আহি পৰি থাকে, তেতিয়াহ'লে বোৱাৰীজনীক কোনেও পচন্দ নকৰেও। সকলোৱেতো কিবা কিবি শুনায়ে থাকে, আৰু এইবিলাক শুনি শুনি তাইৰ ভাল মনটোও বেয়া হৈ যাবগৈ। তুমি ক'লে বেয়া পাবা দেউতা, আজি তোমাৰ কাৰণেই মোৰ ভণ্টিৰ এনেকুৱা অৱস্থা। মই তোমাক বহুতবাৰ বুজাবলৈ চেষ্টা কৰিছিলোঁ, সেইটো ল'ৰাৰ লগত তাইক বিয়া নিদিবা, কিন্তু তুমি মোৰ কথা নুশুনিলা দেউতা। তুমি আচলতে একো কথাই নাভাবিলা। তুমি এটাই ভাবিলা, ল'ৰাটো ভাল, তাই সুখত থাকিব, শান্তিত থাকিব, কিন্তু তুমি ভিতৰটো নাচালাই। এতিয়া চোৱা, তাই নিজৰ স্বামীৰ ঘৰখন এৰি বাপেকৰ ঘৰত এনেকৈ পৰি থাকিব লগা হৈছে। সকলোৱেতো কথা শুনাবই, এইটো স্বাভাৱিক দেউতা। বাবাও ৰমেশ্বৰে ল'ৰাটো ভাল বুলি কৈছিল, আৰু তাৰ কথা শুনিয়েই মই একো নভবা নিচিন্তাকৈয়ে মই তাইক তালৈ বিয়া দি দিলোঁ। একো নাভাবিলোৱে, মই বৰ পাগল আছিলোঁ। প্ৰত্যেকজন দেউতাকেই বিচাৰিব ন, নিজৰ ছোৱালীজনী যাতে এখন ভাল ঘৰত পৰে, সুখে শান্তিয়ে থাকে। ভাবিছিলোঁ বহুত সুখ হ'ব তাইৰ, কিন্তু তাইৰ কপালত সুখ বোলা বস্তুটোৱে নাইও। সদায় তাই দুখহে পাই আহিছে। তুমি নাকান্দিবা দেউতা, এইবিলাক কথাক লৈ টেনশ্যনো নল'বা। মানুহে কিবা কিবি ক'বই, সেইবিলাক কথা গুৰুত্ব নিদিবা, কাৰণ যি হ'ল হৈয়ে গ'ল। আৰু তাইৰ আগত যদি তুমি এনেকৈ কান্দি থাকা, তাইতো নিজেই ভাঙি পৰিব। মোৰ ভণ্টি আমাৰ ঘৰতেই থাকিব, যেতিয়ালৈ তাই বেলেগ ল'ৰা নাপায় ইয়াতেই থাকিব, ইয়াতেই খাব। তুমি একো চিন্তা নকৰিবা দেউতা। দেউতা, অঁ বোৱাৰী। দুয়োটা কথা পাতি আছা হ'বলা, মই ভাত খাবলৈ মাতি আছোঁ নহয়। বোৱাৰী, তোমাৰ লগত মোৰ কথা এটা আছে। কি কথা দেউতা? মানে আমাৰ তাই ডিভোৰ্চ হৈ ইয়াত পৰি আছে। এই বিষয়ক লৈ তোমাৰ কিবা আপত্তি আছে নেকি বোৱাৰী? তোমাৰ মন বেয়া নেকি? মানে এইকাৰণে সুধিব বিচাৰিছোঁ, গোটেই গাঁৱৰ মানুহে এই কথাটোক লৈ আলোচনা কৰিছে, তাইক বেয়া দৃষ্টিৰে চাইছে। মই ভাবোঁ এইটো কথাক লৈ মানুহে আলোচনা কৰিবলৈকে কি আছে? কি কৈছে দেউতা? মই কিয় মন বেয়া কৰিম, আৰু এইবিলাক লৈ মই কিয় বেয়া পাম? ভণ্টি ইয়াত আছে, মোৰ ভালহে লাগিছে। তাইতো মোৰ নিজৰে ভণ্টি, তাই নিজৰ ঘৰতহে আছে, তাত আকৌ মোৰ কি আপত্তি থাকিব পাৰে দেউতা? নাই বোৱাৰী, মই এইখিনি কথাকে সুধিম বুলি ভাবি আছিলোঁ। বৰ চিন্তাত আছিলোঁ মই।
এতিয়া মোৰ মনটো পাতল হৈ গ'ল। মোৰ এটা কথা শুনা বোৱাৰী, কোনোদিন বেলেগ মানুহৰ কথা শুনি ভণ্টিক তোমালোকে বেয়া ব্যৱহাৰ নকৰিবা আৰু এই বিষয়টোক লৈ তুমি মন বেয়াও নকৰিবা। দেউতা, আপুনি মোৰ ওপৰত বিশ্বাস ৰাখিব পাৰে। মই তেনেকুৱা একো কামেই নকৰোঁ যি কৰিলে ভণ্টিৰ অন্তৰত কষ্ট পাব। দেখিছা দেউতা, মই কৈছিলোঁ নহয়, তাই আমাৰ ঘৰলৈ আহিলে যেতিয়া তাই এতিয়া সকলোকে আপোন কৰি পেলাইছে, সকলোকে নিজৰ বুলিয়ে ভাবে। বলক দেউতা, এতিয়া ভাত খাই লওঁগৈ। ঠিক আছে, ব'লা বোৱাৰী। মাজনী, তোক মই চাহ আনিবলৈ কৈছিলোঁ, ক'ত আনিলি? অঁ মা, মই গৈছিলোঁ বনাবলৈ। তেতিয়া ভণ্টি পাকঘৰতে আছিলে। ভণ্টিয়ে কৈছে, বৌ তুমি বনাব নালাগে দিয়া, মই বনাই দিম। সেইকাৰণে গুচি আহিলোঁ। মই সেইজনী হাতৰ পৰা খাম নেকি? সেই ডিভোৰ্চিজনীৰ হাতৰ পৰা মই চাহ খাম? তাইৰ ভাগ্যখনেই বেয়া, কুলক্ষণী। কি কথা কৈ আছা মা? এইবিলাক আগৰ যুগৰ কথা, এতিয়া বাৰু বিশ্বাস কৰেনে? তাইৰ নিজৰ কপালখনটো ফুটিছেই। তাইৰ হাতৰ পৰা যদি তয়ো কিবা খাওঁ, তেতিয়াহ'লে তোৰো কপাল ফুটিব। একো নহয় মা, ভণ্টিয়ে বহুত ধুনীয়াকৈ চাহ বনায়। ধুনীয়াকৈ বনালেও তই তাইৰ হাতৰ পৰা চাহ খাব নোৱাৰ, আৰু ময়ো নাখাওঁ। এইবিলাক কথা তই বিশ্বাস নকৰিলেও মই কৰোঁ। কাৰণ কি জান, আমি হৈছোঁ তহঁততকৈ আগৰ যুগৰ মানুহ। আমি সেই বিশ্বাস কৰা দিনৰে মানুহ। সেইকাৰণে আমি এইবিলাক কথা বিশ্বাস কৰিবই লাগিব আৰু কৰিমো। তইতো ঘৰৰ বাকীবিলাক কাম নিজেই কৰ, তাইকনো ৰখাৰ কি দৰকাৰ? এই খেদাই পেলাই তইতো কাম কৰা মানুহ এজনীকে ৰাখিব পাৰ। মই এইকেইদিন চাই আছোঁ নহয়, তাইৰ হাতৰ পৰা খোৱা লোৱা তহঁতে বন্ধ কৰ। মা, চুপ থাকা বুলি কৈছোঁ। একেটা কথাকে বাৰে বাৰে কৈ থাকিলে মোৰ বহুত খং উঠে। আৰু এইবিলাক কথা তুমি কেতিয়াও নকবা। এইবিলাক কথা ঘৰৰ বাকী মানুহে শুনিলে তোমাক কি বুলি ক'ব কোৱাচোন? সেইকাৰণে তুমি আৰু এইবিলাক কথা কেতিয়াও নকবা মা। আৰু তুমি কৈছা নহয় তুমি আগৰ প্ৰজন্মৰ মানুহ, তেতিয়া বিশ্বাস কৰিছিলা। মইতো এতিয়াৰ প্ৰজন্মৰ মানুহ, মই এইবিলাক কথা বিশ্বাস নকৰোঁ। হয় মা, মই মানিছোঁ তাই ডিভৰ্চি, কিন্তু এইটো কথাৰ কাৰণে তাইৰ গাত কি দুখ হ'ব পাৰে? তাইৰ লগত যি হ'ব লগা আছিলে হৈ গ'ল আৰু। এতিয়া যদি সেইবিলাক কথাকে তাইক শুনাই থকা যায়, তাই কেনেকুৱা লাগিব কোৱাচোন মা? মাজনী, তই সঁচাকৈ বুদ্ধু, একোৱে বুজি নাপাওঁ। জোঁৱায়ে ইমান উপাৰ্জন কৰে, ইমান পইচা পায়, তই দেখোন 1 টকাও সাঁচা নাই। চব উৰাই দিছে ঘৰখনৰ কাৰণে। ভনীয়েকক দিওঁতে দেখোন গৈছে আধা পইচা। তোকহে এতিয়া দুখীয়া ঘৰৰ ছোৱালীৰ দৰে লগা হৈছে মানে। নিজৰ গিয়েৰৰ চাকৰি হৈও তই 1 টকাও সঞ্চয় কৰিব নিশিকিলি। বিপদে আপদে তই কেইবছৰমান সাঁচিব লাগিব, তেতিয়াই পিছত তই চলিব পাৰিবি। এতিয়া যদি সকলোবিলাক উৰুৱাই দিয়, তোৰ বিপদৰ সময়ত কোনে দিব? মাজনী শুন, মই তোক বাৰে বাৰে কৈ আছোঁ, সেইজনীক এইখন ঘৰৰ পৰা বিদায় কৰিবলৈ চেষ্টা কৰ অতি সোনকালে। কি কৈ আছা মা তুমি এইবিলাক? মই ভণ্টিক বাৰু কিয় ঘৰৰ পৰা বাহিৰ কৰি দিম? আৰু মই তাইক কেনেকৈ বাহিৰ কৰি দিম আৰু কিয় বাহিৰ কৰি দিম? এইখন তাইৰ নিজৰ ঘৰ। এইখন ঘৰতে তাইৰ জন্ম হৈছে। দেউতাক ককায়েক সকলো আছে, তাই সকলোৰে মৰমৰ। সেইবিলাক সিহঁতৰ ককায়েকহঁতৰ কথা। সিহঁতে যদি ঘৰৰ পৰা বাহিৰ কৰি দিয়ে যাব, ঘৰত থাকিবলৈ বিচাৰিলে থাকিব। তেতিয়াহ'লে তই ক আকৌ তোৰ গিৰিয়েৰক তাইক ঘৰৰ পৰা বিয়া দি উলিয়াই দিয়াৰ কথা। তই সঁচাকৈ মূৰ্খ দেই। এইখিনি কথা মই আকৌ বুঢ়ী মানুহজনীহে তোক শিকাব লাগে। বুদ্ধি কৰি হ'লেও ঘৰৰ পৰা তাইক উলিয়াই পঠিয়াব লাগে। মা, আপুনি চাহ খাম বুলি কৈছিলে নহয়, বনাই আনিছোঁ লওক। শুনা, মই তোমাক তোমাৰ ভালৰ কাৰণে এটা কথা কওঁ। কি কওকচোন মা? তোমাৰতো ডিভোৰ্চ হৈ গৈছে, হয়নে নহয় বাৰু? হয়, তোমাৰ চুবুৰীত থকা মানুহ আৰু গাঁৱৰ মানুহে তোমাৰ কথা বহুত কিবা কিবি আলোচনা কৰে। এইবিলাক শুনিলে জানো ভাল লাগে কোৱা? কথাবিলাক তোমাৰ কাণত নপৰিলেও আমিতো শুনা পাওঁ। যদি তুমি এটা ল'ৰা চাই বিয়া হৈ যোৱা, তুমি এইবিলাক কথাৰ পৰা একেবাৰে মুক্তি পাবা। তেতিয়া তোমাৰ কথা কোনেও সমালোচনা নকৰে। মই তাকেহে ক'বলৈ বিচাৰিছিলোঁ তোমাক। তুমি এটা ভাল ল'ৰা চাই তুমি বিয়া হৈ যোৱা। তোমাৰ গোটেই জীৱনটো পৰি আছে। যি হ'ল হৈ গ'ল আৰু, সেইবিলাক কথা ভাবি থাকি লাভ নাই। মা, আপুনি এইবিলাক কি কথা কৈছে? তেখেতে মোক আজিৰ পৰা 3 মাহমানৰ আগতেহে ডিভোৰ্চ দিছে। মোৰতো এবাৰ বিয়া হৈয়ে গ'ল। আৰে, এবাৰ বিয়া হ'ল কি হ'ল? ডিভোৰ্চ হৈ গ'ল যেতিয়া আৰু কোনো কথা নাই। আজিকালি এটালৈ যোৱাৰ পাছতো 2-3টালৈ যায়। তোমাৰতো ডিভোৰ্চ হৈছে, এতিয়া ক'লে তোমাক কোনে একো নকয় নহয়। তুমি যদি নিজে পচন্দ কৰি কাৰোবালৈ যোৱা, তেতিয়াহ'লে বাৰু ঠিকে আছে। আৰু যদি তুমি কোনো ল'ৰা নোপোৱা, তেতিয়াহ'লে মোক কোৱা, মই চাই দিম নহয়। হ'ব মা, আপুনি মোৰ কাৰণে ল'ৰা বিচাৰি কষ্ট কৰিব নালাগে। মই যেনেকৈ আছোঁ তেনেকৈয়ে থাকিবলৈ দিয়ক। চাচোন বাৰু তাইৰ কথা। মইতো তোমাক তোমাৰ ভালৰ কাৰণেহে কৈছোঁ, মইতো বেয়া ভাবি কোৱা নাই।
মই জানো তোমাৰ ক্ষতি হোৱাটো বিচাৰিম কোৱা হ'ব দিয়ক মা এইবিলাক কথা বাদ দিয়কচোন মই এইবিলাক কথা শুনি অকণমানো ভাল লগা নাই এইটো মোৰ দেউতাৰ ঘৰ দাদাৰ ঘৰ মই এইখন ঘৰতে ঠিক আছো আপুনি এইবিলাক কথা নক'ব প্লিজ হ'ব দিয়া মা তুমি এইবিলাক কথা বাদ দিয়াচোন মই তোমাক তেতিয়াও কৈছোঁ ভণ্টি তুমি যোৱাচোন ভিতৰলৈ অঁ বৌ চাহখিনি লৈ যোৱা মা তুমিতো এনেকৈ নোকোৱা হ'লেও হয় তাই কিমান দুখ পাইছে তোমাৰ কথাকেইটা শুনি কষ্ট পালেও পাওক মই যিমানখিনি কথা ক'লোঁ এইখিনি কথা শুনিও যদি বুজিবলৈ চেষ্টা নকৰে কিয় নকৰিব কৰিব আৰু তাই এইখন ঘৰৰ পৰা যাব মাজনী কি হ'লনো তই মনটো এনেকৈ মাৰি আছ যে দেউতা আজি বৌৰ মাকে মোক বহুত কিবা কিবি কৈছে মই ডিভৰ্চি মই দাদাৰ ঘৰত বহি বহি খাওঁ মই বিয়া হৈ কিয় এইখন ঘৰৰ পৰা যোৱা নাই আৰু মই থাকিলে এইখন ঘৰত নতুন কাম কৰিব বিচাৰিলে সকলো কামতে অমংগল হ'ব এনেকুৱা ধৰণৰ কথা কৈছে দেউতা কি বিয়নীয়ে এনেকৈ কৈছে বিয়নীয়েতো এনেকৈ ক'ব নালাগিছিল তেখেত এইখন ঘৰৰ আলহীহে আলহী হৈ তোক এনেকৈ কৈছে যে ক'ত সাহস পালে ক'বলৈ তই চিন্তা নকৰিবি মাজনী মই এতিয়াই তেওঁৰ ওচৰলৈ যাম আৰু সুধিমগৈ কি কৈছিলে মোৰ ছোৱালীক মোৰ ছোৱালীজনীৰ যি হ'ল হৈ গ'ল তাতে ইমান কৈ থাকিব লগা কি কথাটো আছে কিন্তু এইটো কথা লৈ মোৰ ছোৱালীজনীক কোনোবাই কষ্ট দিব এইটো মই সহ্য কৰিব নোৱাৰোঁ তই মন বেয়া নকৰিবি মই এতিয়াই যাওঁ মা কি বনাম কোৱাচোন কি খাবা কালি দেখোন জোঁৱায়ে লোকেল মুৰ্গীৰ মাংস আনিছিলে ফ্ৰিজত আছেনে নাই আছে অলপ থৈ দিছিলোঁ অলপ বনালোঁ অলপ থৈ দিছোঁ ঠিক আছে মাজনী তেতিয়াহ'লে তাকেই বনাগৈ যা মই বনাওঁগৈ তুমি যোৱা ৰুমৰ ভিতৰত গৈ অকণমান ৰেষ্ট লোৱা অঁ যাওঁ বোৱাৰী বোৱাৰী কি হৈছে দেউতা তোমাৰ মায়ে মোৰ ছোৱালীৰ কথা কি কৈছে মোৰ ছোৱালীয়ে কিয় ৰুমৰ ভিতৰত গৈ কান্দি থাকিব লগা হৈছে কিয় মন মাৰি থাকিব লগা হৈছে দেউতা মোৰ মায়ে একোতো কোৱা নাই বোৱাৰী লুকুৱাবলৈ চেষ্টা নকৰিবা ৰ'বচোন বিয়নী মই আপোনাক কথা এটা কওঁ মোৰ ছোৱালীজনী ডিভৰ্চি তাই আমাৰ ঘৰতহে থাকে তাতে আপোনাৰ কি অসুবিধা হৈছে তাই আমাৰ ঘৰতহে খাই আছে তাই কেতিয়া বিয়া হ'ব নহ'ব সেইটো মইহে ডিচিশ্যন ল'ম এই বিষয়টোক লৈ আপুনি মূৰ ঘমাই থকাৰ একো দৰকাৰ নাই নহয় আপুনি তাইক বাৰু কিয় ইমান কষ্ট দি আছে এই নানান ৰকমৰ কথা কৈ বিয়ৈ মই বাৰু আপোনাৰ ছোৱালীক বেয়া ভাবি কিবা ক'ম নে আপুনি এনেই মোক ভুল বুজিছে মই তাইক বেয়া ভাবি কোৱা নাই নহয় তাই যে ডিভৰ্চ হৈ গৈছে আৰু ককায়েকৰ ঘৰতে এনেকৈ পৰি আছে তাইতো গোটেই জীৱনটো এনেই পৰি আছে মই ভাবিলোঁ এনেই পৰি থকাতকৈ তাই ভাল ল'ৰা এটা চাই বিয়া হৈ গ'লেই হ'ল আৰু মানুহেও বহুত কিবা কিবি আলোচনা কৰে তাইক লৈ তাই যদি এনেকৈ বিয়া হৈ যায় তাইক লৈ কোনেও এনেকৈ আলোচনা নকৰে তাতেনো মই কি বেয়া কথা ক'লোঁ সেইকাৰণেহে মই বিয়া হ'বলৈ কৈছিলোঁ আৰু সেইটো কথাকে আপোনাক তিলটোকে তাল কৰি মানে এনেই লগালেগৈ বৰ আচৰিত ছোৱালী দেই আপুনি মনে মনে থাককহে মোৰ ছোৱালীজনী ভাল বেয়া কি কৰিব লাগে কি কৰিব নালাগে সেইটো মই জানো সেইখিনি কথা আপুনি নাভাবিলেও হ'ব বুজিছেনে বিয়নী কোনো ছোৱালীয়ে বিয়া হোৱাৰ পাছত আনন্দতে ঘৰত নাথাকে আৰু কোনো দেউতাকেও নিজৰ ছোৱালীজনীক ইচ্ছা কৰি নিজৰ গিৰিয়েকৰ পৰা আঁতৰাই আনি ঘৰত নাৰাখে আচলতে মইহে দোষী মই তাইৰ কথা নুশুনিলোঁ তালৈ তাই বিয়া হ'বলৈ বিচৰা নাছিল কিন্তু মই ভাল বুলি ভাবি বেলেগৰ কথা শুনিয়ে মই মোৰ একমাত্ৰ ছোৱালীক সেই মদাহীটোলৈ বিয়া দিছিলোঁ সি এটা ঘূৰ মদাহী আৰু জুৱা খেলে ঘৈণীয়েকক কি লাগে কি নালাগে কি বিচাৰে কি নিবিচাৰে তাৰ একোৱেই খবৰ নাই তাৰ কাম খালি মদ খোৱা আৰু জুৱা খেলা আৰু মদ খাই ঘৈণীয়েকক অত্যাচাৰ কৰা এইখিনিৰ বাহিৰে আৰু কি একোৱে বুজি নাপায় এনেকুৱা ল'ৰা এটাৰ লগত মই ছোৱালীজনীক কেনেকৈ থাকিবলৈ দিওঁ কওকচোন আপুনি তাইৰ শান্তি বুলিবলৈ নাছিল সেইখন ঘৰত সেইকাৰণে মই তাইক ডিভৰ্চ দি তাৰ পৰা একেবাৰে লৈ আহিলোঁ এইবিলাক কথা যেতিয়া সকলোৱে নিজৰ নিজৰ লগত ঘটিব তেতিয়াহে উপলব্ধি কৰে ইয়াত মোৰ ছোৱালীৰ কোনো দুখ নাই তাতে যদি মানুহবিলাকেতো কথা শুনাই ঘৰৰ মানুহখিনিও যদি এনেকৈ তাইক কথা শুনাই থাকে তাই কিমান কষ্ট পাব এবাৰ ভাবি চাওকচোন দেউতা আচলতে আপুনি ভুল বুজিছে আপুনি যেনেকৈ কথাবিলাক কৈছে আচলতে তেনেকুৱা কথা নহয় অঁ
মায়ে এইখিনি কথা ভণ্টিক বেয়া ভাবি কোৱা নাছিলে দেউতা। যদি এইখিনি কথা কওঁতে আপোনালোকে মাৰ গাত কিবা ভুল বুলি ভাবিছে তেতিয়াহ'লে বাৰু ঠিক আছে, আজিৰ পৰা তেনেকুৱা কথা নকয় আৰু। ঠিক আছে, এইবিলাক কথা নোকোৱাই ভাল। মই নকলেই ভাল পাম। বোৱাৰী, তোমাৰ মাক কৈ দিবা আমাৰ ঘৰত আহিলেও আহক, মই একো বেয়া নাপাওঁ। যিমান দিন থাকিবলৈ ইচ্ছা যায় সিমান দিন থাকক, তথাপিও মই বেয়া নাপাওঁ। খাওক খুৱক একো কথা নাই, কিন্তু আমাৰ ঘৰৰ কিবা কথাত যদি তোমাৰ মায়ে মাত মাতে তেতিয়া কিন্তু মোৰ ব্যৱহাৰ আৰু বেয়া হৈ যাব। দেউতা, আপুনি কথা কৈ কৈ কিন্তু মোৰ মাক বেছিকৈয়ে কৈছে নেকি? বেছিকৈয়ে গালি পাৰিছে নেকি? মোৰ মা আপোনালোকৰ ঘৰৰ আলহী, আৰু ঘৰলৈ অহা আলহীক এনেকৈ অপমান কৰে? তোমাৰ মা এখন ঘৰৰ আলহী, সন্মান কৰা উচিত। কিন্তু আলহী হৈ আলহীৰ নিচিনাকৈ থাকিব লাগে আকৌ। সীমা চেৰাই গ'লে কথা শুনিবই লাগিব। দেউতা, আৰু এটা কথা শুনা, এইবিলাক কথা যদি তোমাৰ মায়ে আৰু এবাৰ কয় তেতিয়াহ'লে যাতে এইখন ঘৰত তোমাৰ মায়ে কেতিয়াও ভৰি নিদিয়ে। কৈ দিবা তোমাৰ মাক। দেখিলি মাজনী, তোৰ শহুৰেৰে মোৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে? আগতেতো কেতিয়াও এনেকে নকয়। নিশ্চয় তোৰ ননন্দীয়েৰে চাগে কিবা বেয়াকৈ লগাইছে, উল্টা পুল্টা কথা লগাইছে চাগে, সেইকাৰণে মোক এনেকে আহি কৈছে। মই বৰ লাজ পাইছো মাজনী, বৰ লাজ পাইছো। মা, তুমি নাকান্দিবা, চিন্তা নকৰিবা। তোমাৰ জোঁৱাই আহিবলৈ দিয়া, আজি মই এইটো বিষয়ক লৈ কথা পাতিম। মোৰো আচলতে বেয়া লাগিছে, দেউতাই বহুত বেছিকৈ কৈ পেলালে আজি। যোৱা মা, তুমি অকণমান আৰাম কৰাগৈ। মই তোমাৰ কাৰণে আদা দি ধুনীয়াকৈ চাহ একাপ বনাই আনো। নাকান্দিবা কিন্তু, নহ'লে মই বেয়া পাম। ভণ্টিৰ কাৰণে আজি মায়ে ইমান কথা শুনিব লগা হ'ল। দেউতাই বহুত বেছিকৈ ক'লে মাক। হেৰা, শুনিছানে? কিনো কৰি আছা? তেতিয়াৰ পৰা মাতি আছো অহা নাই যে। বৰ্ণালী, কি হ'ল তোমাৰ? তোমাক তেতিয়াৰ পৰা মাতি আছো অহা নাই যে। শুনিছো, কিন্তু অহাহে নাই। তোমাৰ লগত মোৰ কেইটামান কথা আছে। কোৱাচোন, কি কথা? আজি মানে মায়ে ভণ্টিক কৈছিলে, মানে বুজাইছিলে আৰু তাইতো গোটেই জীৱনটো এনেকেই পৰি থাকিবনে বাৰু কোৱাচোন? তাতকৈ যদি তাই এজন ভাল জীৱনসংগী চাই বিয়া হৈ যায় তেতিয়াহ'লেনো তাই কি বেয়া হ'ব কোৱাচোন? এইটো কথাহে মায়ে কৈছিলে। আৰু তোমাৰ ভণ্টিয়ে সেই ভাল কথাটোকে উল্টা পুল্টা কৰি তোমাৰ দেউতাক লগাইছে, আৰু দেউতাই আহিতো মোৰ মাক বহুত বেয়াকৈ অপমান কৰিছে। শুনা বৰ্ণালী, মোৰ পৰিয়ালৰ কথা তোমাৰ মুখত এনেকৈ ইমান বেয়াকৈ শুনিব নিবিচাৰোঁ। এনেকৈ কোনোবাই মোৰ পৰিয়ালৰ বদনাম কৰাটো মই সহ্য কৰিব নোৱাৰোঁ। দয়া কৰি তুমি মোক এইবিলাক কথা নক'বা, আৰু মই শুনিবও নিবিচাৰোঁ। শুনিব নিবিচাৰা? কিয় শুনিব নিবিচাৰা? কিয় তোমালোকৰ ঘৰৰ কথা কোৱাৰ কাৰণে তুমি বেয়া পাইছা? মই গম পাইছিলোৱেই তুমি বেয়া পাবা বুলি। তোমাৰ মায়ে আৰু তোমাৰ ভনীয়াৰাই যে মোৰ মাৰ কথা ইমান বেয়াকৈ ক'লে, মোৰ মাক ইমান বেয়াকৈ অপমান কৰিলে, সেইটো হ'লে তোমাৰ গাত নালাগিল, কিন্তু সিহঁতৰ কথা কওঁতেহে তোমাৰ গাত লাগিল। মই মোৰ ঘৰৰ মানুহক ভালদৰে চিনি পাওঁ, অ'কে? মোৰ দেউতাও এনেকুৱা নহয় আৰু মোৰ ভণ্টিও এনেকুৱা নহয়। সিহঁত কেনেকুৱা মই ভালদৰে জানো, সেইকাৰণে সিহঁতৰ কথা কোৱাৰ আগতে এবাৰ ভালদৰে চাবা। অ', সেইটো কথা মানে তুমি ক'বলৈ বিচাৰিছা তোমাৰ পৰিয়ালৰ মানুহবিলাক ভাল আৰু আমাৰ ঘৰৰ মানুহবিলাক মানে বেয়া, যেনে মা আৰু মই মানে বেয়া। মই ভালদৰে বুজি পাইছো তোমাৰ কথা। মই মানে তোমাক চব কথাই মিছাকে ক'লো। মই তোমাৰ একো কথাই বিশ্বাস নকৰোঁ। মোৰ দেউতা কেনেকুৱা মই ভালদৰে জানো, গতিকে এইবিলাক কথা নকলেও হ'ব। তোমাৰ দেউতা কেনেকুৱা সেইটো ময়ো ভালদৰে জানো, কিন্তু তোমাৰ দেউতাই কাৰ আগত কি ক'ব লাগে সেইটো নাজানে নেকি? ইমান সৰু ল'ৰা ছোৱালীৰ দৰে হ'লে কি হ'ব? মা, মোৰ দেউতাই আপোনাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছে সেইটো মই নাজানো, আৰু যদিও মোৰ দেউতাই আপোনাক কিবা বেয়াকৈ কৈছে, দেউতাৰ ফালৰ পৰা মই চৰি কৈছোঁ আপোনাক। তুমি চৰি বুলি ক'লে কি হ'ব? তোমাৰ দেউতাইতো মোৰ মাক ক্ষমা খোজা নাই। বৰ্ণালী, তুমি ইয়াক কি কথা কৈছা? তুমিতো এনেকুৱা কথা আগত কেতিয়াও কোৱা নাই, হঠাৎ তুমি এনেকুৱা কথা কৈছা যে? তোমাৰ দেউতাৰ কাৰণে। তোমাৰ দেউতাই আজি যিটো ঘটনা ঘটালে মই ভবা নাছিলো এনেকুৱা কৰিব বুলি। তুমি তোমাৰ দেউতাক কোৱা মোৰ মাক যাতে তেখেতে অতি সোনকালে ক্ষমা খোজে। কি হৈছে কি নহৈছে সেইবিলাক মই একো নাজানো। দেউতাৰ ওচৰত গৈ ভালদৰে কথা পতাৰ পাছতহে মই ক্লিয়াৰ হ'ম, আৰু মই কিবা এটা ব্যৱস্থা ল'ব পাৰিম। মই দেউতাৰ ওচৰলৈ যাওঁ। দেখিলি
মাজনী তই ইমানকৈ ক'লি তথাপিও জোঁৱায়ে বিশ্বাস কৰিলেনে চিন্তা নকৰিবা মা ময়ো চাওঁচোন তেখেতে তোমাক কেনেকৈ ক্ষমা নোখোজে দেউতা কি হৈছে মই মানে তোমাক সোধা উচিত নহয় কিন্তু তথাপিও সুধিছোঁ বৰ্ণালী আৰু মাকে অভিযোগ কৰিছে তুমি বোলে তাৰ মাকক কিবা বেয়াকৈ কৈছা অঁ বাবা কৈছোঁ কিয় নুশুনাম তই কচোন ভণ্টিৰ কপালখন বেয়া কাৰণেহে তাই আমাৰ ঘৰত আহি পৰি আছে তাই জানো ইচ্ছা কৰি ইয়াত আছে ক তাই ইয়াত থকাৰ কাৰণে তাই বহুত কথা শুনিব লগা হৈছে সিহঁতে তাইক বহুত কথা শুনাইছে তাই এইখন ঘৰত বহি বহি খায় তোৰ ইনকামেৰে খায় আৰু তাই এইখন ঘৰত থাকিলে সকলো কামতে অমংগল হ'ব তাই কুলক্ষণি এইবিলাক কথা আৰু তাইৰ ৰুমত কান্দি আছিলে সেইকাৰণেহে মোৰ খং উঠি সিহঁতক কিবা কিবি কৈছিলোঁ বাবা মই তেখেতক গৈ কৈছোঁ আমাৰ ঘৰত আছে থাকক কিন্তু ভুলতো মোৰ ছোৱালীজনীৰ বিষয়ক লৈ আপোনালোকে মাত নামাতিব সেইখিনি কথা কওঁতে তেখেতে কষ্ট পাইছে কিন্তু মোৰ ছোৱালীজনীক কওঁতে জানো মোৰ ছোৱালীজনীয়ে কষ্ট পোৱা নাই কওক মই বুজিব পাৰিছোঁ দেউতা আচলতে পৰিস্থিতিটো বহুত বেয়ালৈ গৈ আছে হ'ব দিয়া দেউতা তুমি চিন্তা নকৰিবা মই আছোঁ নহয় তোমাৰ লগত মই থকালৈকে ভণ্টিৰ একো নহয় বৰ্ণালীৰ মাক অহাৰ পৰা আমাৰ ঘৰখনত বহুত অশান্তি হৈছে আগতে তাই এনেকুৱা নাছিল এতিয়া মোকো তাই উল্টা পুল্টা কথা ক'বলৈ লৈছে আৰু তাইৰ ব্যৱহাৰটো মোৰ কাৰণে আজি কিবা অচিনাকি লাগিছে তাকে ভাবিছোঁ মই আগতেতো তাই এনেকুৱা ব্যৱহাৰ মোৰ লগত কেতিয়াও কৰা নাই দেউতা মই তোমাক কথাখিনি সুধিবলৈহে আহিছিলোঁ তুমি যদি বেয়া পাইছা তেতিয়াহ'লে চৰি বাবা ইয়াতই কি কৈছ তই এইখন ঘৰৰ সদস্য হিচাপে সকলো কথা জনাৰে দৰকাৰ আছে মই জানো তই সকলোবিলাক কথাই বুজি পাওঁ মই চাগে তেখেতক কথাখিনি কৈ তেখেতৰ মনত কষ্ট দিলোঁ কিন্তু উপায় নাই বাবা ভনীয়েৰে যেনেকৈ দুখ কৰি আছিলে মোৰ সহ্য নহ'ল বেচেৰীজনী আৰু কিমান কথা শুনিব ক তই কচোন মই কিবা ভুল কৰিছোঁ অন্যায় কৰিছোঁ নাই দেউতা মই তোমাক ভালদৰে বুজি পাওঁ তুমি কেতিয়াও একো ভুলেই কৰিব নোৱাৰা কাৰণ মইতো তোমাৰ পৰাই শিকিছোঁ কেনেকৈ এজন ভাল মানুহ হ'ব পাৰি কেনেকৈ ন্যায় বিচাৰ হ'ব পাৰে মই সকলোবিলাক তোমাৰ পৰাই শিকিছোঁ দেউতা সেইকাৰণে মই সদায় উচিত কথাতহে মাত মাতিম হ'ব দেউতা তুমি শোৱা মই যাওঁ অঁ যা ভণ্টি তই যদি মাৰ লগতে আহিলি হয় বহুত ভাল লাগিল হয় বহুত দিন তোৰ লগত মই দেখা দেখি হোৱা নাই কিয়নো নাহিলি কচোন হয় নেকি তই মোক আগতেই ক'ব লাগিছিল ঠিক আছে মা বাৰু ইয়াতে আছে মই ধুনীয়া নেকলেছ এডাল বনাই থৈ দিছোঁ তোক পিন্ধিলে তোৰ ডিঙিটো বহুত ধুনীয়া লাগিব মই নেকলেছডাল বাৰু মাৰ হাততে দি পঠাম হ'ব দে একো নাই মোৰ ভণ্টি সুখী যেতিয়া আৰু ময়ো সুখী একো কথা নাই দে হ'ব দিয়া এতিয়া ৰাখিছোঁ বৰ্ণালী বেলেগ বস্তু দিয়া হৈ গ'ল এতিয়া আৰু সোণৰ নেকলেছ শুনা এনেকৈও যদি আমাৰ ঘৰৰ পৰা তোমালোকৰ ঘৰলৈ বস্তুবিলাক এনেকৈ দি পঠিওৱা আমাৰ ঘৰখন কেনেকৈ চলিব কোৱা ঘৰখন চলিব কেনেকৈ মানে তোমাৰ কি ইনকাম কম নেকি তুমিওতো দৰমহা পোৱা তুমিয়েতো ঘৰখন চলাই আছা তোমাৰ দৰমহা মই যি নকৰোঁ এটা মাহত বাৰু দিছোঁ এটা মাহৰ চেলাৰীত অহা মাহৰ চেলাৰীটোত মই আকৌ নতুনডাল বনাই ল'ম সেইটো আৰু কি কথা মই যে এনেকৈ মোৰ মাহঁতৰ ঘৰলৈ কিবা কিবি দি পঠাওঁ তোমাৰ মানে গা জ্বলিছে নহয় জানো তুমি মানে বেয়া পাইছা মই জানিছিলোঁৱে তুমি যে হিংসুকী তুমি এইবিলাক সহ্য কৰিব নোৱাৰা বুলি মই জানোৱেই কিয়নো ইমান ইনডাইৰেক্টলি কথা কৈ থাকিব লাগে চিধা চিধি সকলোবিলাক কৈ দিলেই হ'ল মই ইনকাম কৰোঁ সেইবুলি মই কি বিনা শকত পইচাবিলাক খৰচ কৰি থাকিব লাগিব নেকি কোৱাচোন তুমি কোনো কাৰণ নোহোৱাকৈ খৰচ কৰি থাকিব লাগিব আজি বাৰু ইনকাম আছে কালিলৈও যদি মোৰ ইনকাম নাথাকে তেতিয়াহ'লে কি হ'ব কোৱাচোন তুমি যেতিয়া তোমাৰ ঘৰৰ কাৰণে পইচা খৰচ কৰা তোমাৰ ভণ্টিৰ কাৰণে খৰচ কৰা তেতিয়া তোমাৰ সেইবিলাক খৰচ যেন নালাগে ন তেতিয়া সেইবিলাক পইচা গ'লে পইচা যোৱা যেন নালাগে আৰু এতিয়া মোৰ ভণ্টিক এটা সামান্য নেকলেছ দিবলৈ ওলাইছোঁ এইটো তোমাৰ ডাঙৰ সমস্যা হৈ গ'ল নেকলেছডাল দি দিলে কি তুমি ভিখাৰী হৈ যাবা নেকি কথাবিলাক যে কেনেকুৱা ধৰণৰ হৈ গৈছে নহয় বৰ্ণালী তুমি বহুত বেয়া হৈ গ'লা কিন্তু তুমি ঘৰখনত বহুত অশান্তি কৰি থাকিব লৈছা অশান্তি মই কৰা নাই অশান্তি কোনে কৰি আছে সেইটো চাগে তুমি তোমাৰ চকুৰে দেখা পোৱা নাই তুমি কি ক'বলৈ বিচাৰিছা মই কি ক'বলৈ বিচাৰিছোঁ তুমি কি এতিয়াও বুজি পোৱা নাই তোমাৰ দেউতা আৰু ভণ্টি এই ঘৰখনৰ সকলো সমস্যাৰ মূল কাৰণ হৈছে তোমাৰ ভণ্টি আৰু তোমাৰ দেউতা তোমাৰ দেউতা আৰু ভণ্টিৰ কাৰণে
আমাৰ সুন্দৰ সংসাৰখন এনেকৈ ভাগি যাবলৈ লৈছে। ফাট মেলিছে আমাৰ সংসাৰত। মোৰতো অনবৰতে চিন্তাই হৈ থাকে। বৰ্ণালী, অলপমান লাহে লাহে কথা কোৱা। ওচৰতে মোৰ দেউতা শুৱে, শুনিলে কষ্ট পাব। আৰে শুনক না, শুনক বুলিয়ে কৈছো মই। শুনিলে হয়তো বুজিব পাৰিব সিহঁতৰ কাৰণে যে আমাৰ সংসাৰত ইমান ফাট মেলিছে। বৰ্ণালী, তুমি মনে মনে থাকা বুলি কৈছো নহয়। মোৰ একেবাৰে ভাল লগা নাই এইবিলাক কথা, শুনিবলৈ ইচ্ছা যোৱা নাই। আৰু শুনা, সিটো মাহত যে তোমাৰ হাতত মই পইচা অলপ দিছিলোঁ, সেইখিনি পইচা দিয়াচোন। মোৰ ভণ্টিৰ কিবা দুপদমান বস্তু দৰকাৰ হৈছে, আনি দিব লাগে। অকল তোমাক চালেইটো নহ'ব, তাইকো চাব লাগিব। 5,000 দিলেই হ'ব। কিয়? তোমাৰ ভণ্টি শাৰী কিনিবৰ কাৰণে, আল্টু ফাল্টু বস্তু কিনিবৰ কাৰণে মই কিয় পইচা দিম? গিৰিয়েককটো এৰি আহিলে, এতিয়া ককায়েকৰ কান্ধত বোজা হ'বলৈ আহিছে। নিজৰটো একোটা ইনকাম নাই, নিজৰ ককায়েকৰ ইনকামেৰে খাবলৈ আহিছে। তোমাৰ ভণ্টিক কি বিয়া দি উলিয়াই দিব নোৱাৰা? সদায় কেইটা ইয়াতে খাব নেকি? এনেকৈ তুমি আৰু কিমান দিন খুৱাবা? আমাৰ কি ভৱিষ্যত নাই? কিয়? তুমি কিয় পইচা নিদিবা? তাই কি মোৰ ভণ্টি নহয়? হয়নে নহয় সেইটো কোৱা। মইহে ইনকাম কৰিছোঁ, ঘৰখনৰ কাৰণে মই কষ্ট কৰিছোঁ। গতিকে ঘৰখনত কোন বিপদত পৰিছে, কোন কেনেকুৱা সমস্যাত পৰিছে মই চোৱাটো দৰকাৰ। আৰু মোৰ ভণ্টি কিবা এটা প্ৰব্লেমত পৰিছে, মোৰ ভণ্টিৰ প্ৰব্লেমটোৰ কাৰণে মই যেনিবা পইচা কেইটামান দিলোৱেই, তাতে তোমাৰ কিহৰ আপত্তি? শুনা, তোমাৰ এইবিলাক কথা মোৰ অকণমানো ভাল লগা নাই। তুমি মোক এটা কথা কোৱাচোন, তোমাৰ দেউতাৰতো এতিয়াও ইমান বয়স হোৱা নাই। ইচ্ছা কৰিলে তোমাৰ দেউতায়ো কষ্ট কৰিব পাৰে, নোৱাৰিলে হাজিৰাকে কৰিব পাৰে। বৰ্ণালী, মুখ চম্ভালি কথা ক'বা। তুমি তোমাৰ ভণ্টিক কিয় বেলেগ কৰি নিদিয়া? তোমাৰ ভণ্টি আৰু তোমাৰ দেউতা দুয়োজনে যদি একেলগে থাকে, তেতিয়াহ'লে তোমাৰ দেউতাই কিবা এটা ইনকাম কৰিব। নহ'লে ইয়াত থকালৈকে তোমাৰ দেউতাই বহি বহিয়ে খাব। আৰু আমাৰ সংসাৰখনো ধুনীয়াকৈ চলিব, কোনো কাজিয়া পেচাল নলগাকৈ। মই বুজি পোৱা নাই, আচলতে তোমাৰ হৈছে কি? তুমি পাগল হৈছা নে আন কিবা? তোমাৰ মূৰটো শেষ কৰি দিলে। মোৰ কোনেও শেষ কৰা নাই। এইখিনি কথা মই আগতেই বুজিব লাগিছিল। ইমানখিনিলৈকে ক'লা ঠিকে আছে, এতিয়া তুমি বেলেগ কৰি দিয়াৰ কথাও ক'লা। মোৰ মুখত যি আহিছে মই তাকেই কৈছোঁ। তোমাৰতো মোক লৈ ভৱিষ্যত কোনো পৰিকল্পনা নাই, কিন্তু মোৰ আছে। পাছত যেতিয়া আমাৰ সন্তান হ'ব, আমাৰ সন্তানটোৰ কাৰণে আমি পইচা জমা কৰিব লাগিব, মোৰ কাৰণে লাগিব। তুমি পইচাবিলাক এতিয়া এনেকৈ খৰচ কৰি দিলে কি হ'ব কোৱা? তুমি প্ৰতিদিনাখনে যদি এনেকৈ বিনা শকত পইচাবিলাক খৰচ কৰি থাকা, আমি পাছলৈ কেনেকৈ চলিম কোৱা? তুমি তোমাৰ ভণ্টিক আৰু তোমাৰ দেউতাক বেলেগ কৰি দিয়া, সিহঁত দুয়োজন একেলগে থাকক আৰু ইনকাম কৰক। বছ ইমানেই। মই কৈ আছোঁ, তেতিয়া সকলোবিলাক সুন্দৰকৈ চলি যাব, কোনো কাজিয়া পেচালো নহয় ঘৰখনত। তেতিয়া তুমি আৰু মইহে হ'ম। তেতিয়ানো কিহৰ কাজিয়া হ'ব কোৱা? এনেই ইমান সমস্যাবিলাক বঢ়াই আছা, এনেই ইমান সমস্যাবিলাক লগত ৰাখি ইমান অশান্তি কৰি আছা। হ'ব, তোমাৰ কথাখিনি ক'লা নহয়, এতিয়া মোৰ কথাখিনি শুনা। ঘৰখনত যি সমস্যা হয় সেয়াই হওক, কিন্তু মই মোৰ দেউতা আৰু ভণ্টিক কেতিয়াও বেলেগ কৰি নিদিওঁ। মই তোমাক যি কৈছোঁ তুমি সেইটোৱেই কৰিব লাগিব। যেনেকৈ নহওক, তুমি তোমাৰ ভণ্টিক আৰু তোমাৰ দেউতাক এইখন ঘৰৰ পৰা উলিয়াই দিয়া, নহ'লে বেলেগ কৰি দিয়া। তেতিয়াহে মই এইখন ঘৰত থাকিব পাৰিম। কিয় মাতিছিলি কচোন? মোৰ গাটো বহুত বেয়া। দেউতা, তোমাক এটা ইম্পৰ্টেণ্ট কথা ক'বৰ কাৰণে মাতিছিলোঁ। কি কথা কচোন? দেউতা, মই মানে এটা সিদ্ধান্ত লৈছোঁ। সিদ্ধান্ত লৈছ? কি সিদ্ধান্ত? মই তোমাৰ বোৱাৰীৰ লগত আৰু নাথাকোঁ, তাইক মই ডিভ'ৰ্চ দিম বুলি ভাবিছোঁ। দাদা, এইটো কি কৈছ? ভণ্টি, মই যি কৈছোঁ মই ভালদৰে ভাবি চিন্তিয়ে কৈছোঁ। বাবা, তই কি কৈছ? খঙতে তই এনেকুৱা এটা সিদ্ধান্ত নল'বি বাবা। বোৱাৰীক তই ডিভ'ৰ্চ দিব নালাগে, এইটো কাম উচিত হোৱা নাই বাবা। এইটো তই ভাল সিদ্ধান্ত লোৱা নাই, এইটো কথা তই আৰু কেতিয়াও নকবি। নহয় দেউতা, চোৱা, যিজনী ছোৱালীয়ে আমাৰ ঘৰখনক নিজৰ বুলি নাভাবে, আমাৰ ঘৰখনৰ মানুহক আপোন বুলি নাভাবে, যিজনী মানুহে তোমাক অসন্মান কৰে, যিজনী মানুহে মোৰ নিজৰ ভণ্টিক দেখিব নোৱাৰে, যিজনী ছোৱালীয়ে মোৰ ভণ্টিক মৰম কৰাটো নিবিচাৰে, যিজনী ছোৱালীয়ে তোমাক আৰু ভণ্টিক ঘৰৰ পৰা উলিয়াই দিবলৈ কয়, সেইজনী ছোৱালীক লৈ আৰু মই সংসাৰ নকৰোঁ। এনেই অশান্তি কিয় হ'ব লাগে ঘৰখনত? তাৰ পাছতো তই এবাৰ চিন্তা কৰি চা বাবা, আমাৰ দেখোন সন্মানেই শেষ হৈ যাব।
মানুহে বহুত কিবা কিবি আলোচনা কৰিব। তই যদি বোৱাৰীক ডিভোৰ্চ দিয় বহুত বেয়া কথা হ'ব বাবা। সমাজত সকলো মানুহে আমাক চিচি কৰিব, লাজ দিব। এইটো জানো ভাল হ'ব ক? তোৰ দেউতাৰ এটা সন্মান আছে, মই বুজিব পাৰিছো। সমস্যা এটাই, আমি দুইজনহে। বোৱাৰী যদি বিচাৰিছে আমি দুয়োটাই বেলেগ হোৱাটো, তেতিয়াহ'লে আমি এইখন ঘৰৰ পৰা ওলাই যামগৈ। হ'ব, সদায় বেলেগ হৈ থাকিম। বেছিভাগ সময়টো একেলগেই আছিলোঁ, বাকী দিন আৰু কি এনেকৈ বেলেগ হৈ থাকিম দে। তই মাথো এটা কাম কৰিবি বাবা, তই আমাক এটা ৰুম দি দে। বাপেক জীয়েক মিলি দুয়োটাই থাকিম, আমাক আৰু বেছি একো নালাগে। কিন্তু তোৰ অশান্তি আমি সহ্য কৰিব নোৱাৰো বাবা। তই শান্তিত থাক। এইটো কথাটো তোৰ ভনীয়েৰে আগতেই কৈছিলে, মইহে বাধা দিছিলোঁ। আমাৰ কাৰণে তোৰ সংসাৰ ভাগিব নেকি? ভাঙিব দিম নেকি আমি? এইটো কেতিয়াও হ'ব নোৱাৰে। বাপেক পুতেকৰ সম্পৰ্কটো যে কিমান গভীৰ, যাৰ দেউতাক নাই সিহে বুজিব। তোমাক যদি আমি হেৰাই পেলাওঁ, তোমাক মই আৰু কেতিয়াও নাপাওঁ। কিন্তু এনেকৈ এজনী ডাইনী লৈ মই গোটেই জীৱনটো কটাব নোৱাৰো দেউতা। যিজনীয়ে মোৰ দেউতাক সন্মান নকৰে, যিজনীয়ে মোৰ ভণ্টিক বেয়া পায়। ময়ো তাইক ডিভোৰ্চ দিবলৈ বহুত কষ্ট হৈছে। মনত যেতিয়া এই সিদ্ধান্তটো লৈছিলোঁ তেতিয়াও মোৰ বহুত কষ্ট হৈছিল। যাৰ লগত ইমান দিনে সংসাৰ কৰি আহিছিলোঁ তাইক বহুত বুজাব চেষ্টা কৰিছিলোঁ। চোৱা, পৰিয়াল যদি বেলেগ বেলেগ হৈ যায় তেতিয়াহ'লে মৰমৰ সম্পৰ্কটো বহুত কমি যায় আৰু তাত বহুত সমস্যাৰ সৃষ্টি হয়। নহয় দেউতা, মই মোৰ পত্নীৰ কাৰণে মোৰ ভণ্টি আৰু তোমাক বেলেগ কৰিব নোৱাৰোঁ। আই এম চৰি দেউতা, মোক তুমি ক্ষমা কৰি দিবা। তুমি যিয়ে নোকোৱা দেউতা, মই মোৰ সিদ্ধান্তত একমত। মই যিটো সিদ্ধান্ত ল'লোঁ আৰু কেতিয়াও নাভাঙো। আমাৰ দুইজনীকে কিয় মাতিছিলা ইয়াত? অঁ মা, মাতিছিলোঁ। এটা সিদ্ধান্ত ল'বলৈ মাতিছিলোঁ। কিনো এনেকুৱা সিদ্ধান্ত ল'লা যে তুমি এনেকৈ মাতিব লগা হ'ল? যি ক'ব লগা আছে সোনকালে কোৱা, মোৰ এঠাইলৈ যাবলগীয়া আছে। মানে মোৰ বান্ধৱীৰ ঘৰত এখন চিৰিয়েল চাবলৈ যাব লাগে। এতিয়াৰ পৰা আপুনি আৰু চিৰিয়েল চাই কি কৰে কৰি থাকিব। আপোনাক আৰু আমি কেতিয়াও ডিষ্টাৰ্ব নকৰোঁ। আপুনি আপোনাৰ ছোৱালীক লৈ ঘৰতে গৈ বহি বহি টিভি চাই থাককগৈ। কিয়? মোৰ ঘৰ দেখোন এইখনহে। চিৰিয়েল চাব লগা হ'লে মই ইয়াতে চাম। কিয় আকৌ মই মাৰ ঘৰত গৈ চাম? এইখন ঘৰৰ পৰা মই কিয় যাব লাগিব? যেতিয়ালৈকে এজনী বোৱাৰী স্বামীৰ ঘৰত থাকে তেতিয়ালৈকে তাই অধিকাৰ থাকে, মানে পত্নী হিচাপে সেই ঘৰত থাকে। মোকো যোৱাৰ কথা কৈছা তুমি? তাকেইতো, যেতিয়া নিজৰ পত্নীয়ে নাথাকে আপুনি থাকে কি কৰিব? হা চোৱা জোৱাই, ইমান ঘূৰা পকা কথা ক'ব নালাগে। যি ক'ব লগা আছে চিধা চিধিকৈ কোৱা। মই তোমাৰ কথা একো বুজিব পৰা নাই। মই এইটোৱে বুজাব বিচাৰিছোঁ যে আজি ইমান দিনৰ পৰাই আপোনাৰ আৰু আপোনাৰ ছোৱালীৰ অত্যাচাৰ আমাৰ ঘৰখনে সহ্য কৰি আহিছোঁ। মাথাত বহুত প্ৰেছাৰ পৰিছে, কেৱল মাত্ৰ আপোনাৰ আৰু আপোনাৰ ছোৱালীৰ কাৰণে। আপোনাৰ ছোৱালীয়ে মোক প্ৰতিদিনাখনে প্ৰেছাৰ কৰিছে, মোৰ ভণ্টিক আৰু মোৰ দেউতাক এইখন ঘৰৰ পৰা উলিয়াই দিবলৈ, এইখন ঘৰৰ পৰা বেলেগ কৰি দিবলৈ। মই এইটো কৰিব নোৱাৰোঁ। সেইকাৰণে মই ভাবিছোঁ, মই যিহেতু মোৰ ভণ্টিক আৰু মোৰ দেউতাক মোৰ লগতে ৰাখিব লাগিব, সেইকাৰণে আপোনাক আৰু আপোনাৰ ছোৱালীক মোৰ লগত ৰখা কোনো কাৰণতেই সম্ভৱ নহয়। সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ যে মই আপোনাৰ ছোৱালীক ডিভোৰ্চ দিম। তুমি তেতিয়াৰ পৰা একেটা কথাকে বকি আছা। তুমি পাগল হৈছা নেকি? অঁ, মই আপোনাৰ ছোৱালীক ডিভোৰ্চ দিম। বাবাও, তই এইটো ভুল নকৰিবি। মই বুজিব পাৰিছোঁ তই এইটো কিয় কৰিছ। আমাৰ কাৰণে তই একো ভবাৰ দৰকাৰ নাই। তই বহুত কষ্ট কৰিছ, তই বহুত সহ্য কৰিছ। বহুত কষ্ট কৰিছোঁ গোটেই জীৱনটো। জীৱনৰ আধা বয়সো এনেকৈ পাৰ কৰি দিম দে। মোৰ কাৰণে চিন্তা কৰিব নালাগে বাবা। মোৰ মাজনীও শিক্ষিত, তাই টিউশ্যন কৰিয়ে ঘৰখন চলাব আৰু ময়ো কিবা এটা কৰিম দে। যেনে তেনে চলাম, তই তোৰ পৰিয়ালটোক চলা। আমাৰ কাৰণে তই তোৰ পত্নীৰ লগত বেয়া নহবি বাবা। আমাৰ কাৰণে তহঁতৰ একো অশান্তি হ'ব নালাগে। আমি কোনেও নিবিচাৰোঁ আমাৰ কাৰণে তহঁতৰ অশান্তি হোৱাটো। দাদা, দেউতাই যি কৈছে ঠিক কথাই কৈছে। আমাৰ দুইজনৰ কাৰণে তই তোৰ সংসাৰখন ধ্বংস কৰিব নালাগে। কিয় বক তই ডিভোৰ্চ দিবি ক? লাগিলে মই গুচি যাম। দেউতাই কিবা এটা কৰিব আৰু ময়ো টিউশ্যন কৰি ঘৰখন চলাম। আমাৰ দেউতাক জীয়েক দুইজনে বহুত ভালকৈ চলিম। তই চিন্তা কৰিব নালাগে দাদা। আমাৰ দুইজনৰ কাৰণে তোৰ সংসাৰখন কেতিয়াও নষ্ট নকৰিবি দাদা।
মই যিটো কৈছোঁ সেইটোৱে হ'ব দেউতা। মই যিটো সিদ্ধান্ত ল'লোৱেই আৰু এইটোৱেই ফাইনেল ডিচিশ্যন। মই মোৰ কথা কেতিয়াও নেপেলাওঁ। চোৱা বাবা, তুমি এইবিলাক কি কৈছা? মোৰ ছোৱালীক তুমি ডিভ'ৰ্চ দিলে কি হ'ব? মানুহে কি ক'ব? মুখেৰে কিবা এটা ক'লে হৈয়ে যায় নেকি? তুমি তালাক দিওঁ বুলি ক'লে তালাক দিব পাৰিবা নেকি? আইন আছে নহয়, আইন নাই নেকি? তুমি মোৰ ছোৱালীক তালাক দিব বিচাৰিছা মানে? তাই কি খেলা বস্তু নেকি? তুমি যেনেকৈ ব্যৱহাৰ কৰিবা তাই তেনেকৈ ব্যৱহাৰ হ'ব। মই থানাত যাম, তোমাৰ ওপৰত কেছ দিম, নাৰী নিৰ্যাতনৰ কেছ। আৰু থানাত অকল তুমিয়ে নহয়, তোমাৰ ভনীয়েৰা আৰু তোমাৰ দেউতাও যাব লাগিব। আপুনি যি কৰে তাকে কৰকগৈ। আপুনি য'তেই যায় ত'তেই যাওক, থানাত যায়, কোৰ্টত যায়, য'তেই যায় ত'তেই যাওক, মোৰ একো ক'ব লগা নাই। চাওক, আপুনি বিচাৰিলে নাৰী নিৰ্যাতনৰ কেছ মোৰ ওপৰত জাপি দিব পাৰিব। বাৰু, মই প্ৰস্তুত আছোঁ। জেলত যাম, কিমান দিননো থাকিম, আকৌ ওলাই আহিম। তাত মোক গোটেই জীৱনটো সোমোৱাই ৰাখিব নোৱাৰে নহয়। আজি এই মুহূৰ্ততে মই আপোনাৰ ছোৱালীক ডিভ'ৰ্চ দিম বুলি কৈছোঁ, ডিভ'ৰ্চ দিমেই। বাবা, তুমি মোৰ ল'ৰাৰ দৰে, যি হ'ল হৈ গ'ল আৰু এইবিলাক পাহৰি যোৱা। নিজৰ বুলি ভাবি পাহৰি যোৱা। নিজৰ বুলি ভাবি তুমি মোক ক্ষমা কৰি দিয়া। মোৰ ছোৱালীক ডিভ'ৰ্চ নিদিবা তুমি। তাই ক'ত যাব কোৱা? ক'ত থাকিব? মানুহে তাইক বহুত কথা শুনাব। এইটো কথা যদি আপুনি আগতেই বুজি পালে হয়, আপোনাৰ ছোৱালীক মই এনেকৈ ডিভ'ৰ্চ নিদিলোহেঁতেন। আপুনি আপোনাৰ ছোৱালীক বুজাব লাগিছিল যে কেনেকৈ এটা পৰিয়াল গঢ় দিয়ে, কিন্তু আপুনি এটা পৰিয়াল কেনেকৈ ধ্বংস কৰে সেইটোহে জ্ঞান দিলে আপোনাৰ ছোৱালীক। এটা মানুহক কেনেকৈ বেলেগ কৰি দিব পাৰে আপুনি সেইখিনি শিক্ষা দিলে আপোনাৰ ছোৱালীক। মই মোৰ দেউতাক অকলশৰীয়া নকৰোঁ, মই মোৰ ভণ্টিকো অকলশৰীয়া নকৰোঁ, মই সদায় সিহঁতৰ লগত আছোঁ। এই মুহূৰ্ততে মই আপোনাৰ ছোৱালীক তালাক দিছোঁ। এইখন ডিভ'ৰ্চ পেপাৰ, মই চাইন কৰি দিলোঁ, তুমি কৰি দিবা। এইখিনি 1 লাখ টকা আৰু এইখন ডিভ'ৰ্চ পেপাৰ। তোমাক টকা লাগে নহয়, লোৱা আৰু ইয়াৰ পৰা যোৱা। কোনোদিন আৰু মোক নিবিচাৰিবা। তুমি ইয়াৰ কি কৈছা? মই তোমাৰ অবিহনে কেনেকৈ থাকিম? তুমি কেনেকৈ পাৰিলা? তুমি এবাৰ নাভাবিলা? তুমি মোৰ অবিহনে কেনেকৈ থাকিবা? মই তোমাৰ অবিহনে কেনেকৈ থাকিম? মই এতিয়া কি কৰিম? তোমাৰ অবিহনে কেনেকৈ থাকিম? শুনা, ভুল কৰিলে ক্ষমা কৰা যায়, কিন্তু বেইমানি কৰিলে কোনোদিনাখনে ক্ষমা কৰা নাযায়। যি মানুহে বেলেগ এটা পৰিয়ালৰ পৰা আহি আমাৰ ঘৰখনৰ অনিষ্ট কৰাৰ কথা ভাবিব পাৰে, আমি সিহঁতক আমাৰ পৰিয়ালত ৰাখিব নোৱাৰোঁ। এইটো কথা মই তোমাক আগতেই ক'ব লাগিছিল, কিন্তু মই বুজাব চেষ্টা কৰিছিলোঁ, কিন্তু তুমি বুজি নাপালা। মই তোমাক বহুত বুজাইছিলোঁ যে মই মোৰ দেউতাক বহুত ভাল পাওঁ, কাৰণ আজি মই যিখিনি ঠাইত আছোঁ নহয়, কেৱল মাত্ৰ দেউতাৰ পৰিশ্ৰমৰ কাৰণে। এইজন দেউতাই মোক জন্ম দিছে, সৰুতেই মা ঢুকাইছে, আৰু মোক দেউতাই মাৰ দৰে মৰম কৰি ডাঙৰ কৰিছে। তুমি কি বুজিবা? যিজন মানুহে মোক কোলাত লৈ লৈ ডাঙৰ কৰিছিলে, আজি তোমাক পাই মই কি সেইজন মানুহক এৰি দিব লাগিব? সেইটো কেতিয়াও হ'ব নোৱাৰে, অসম্ভৱ। সেইকাৰণে মই আজি তোমাকেই এৰি দিলোঁ। যোৱা, সুখী থাকা, তোমাৰ মন পচন্দৰ পৰিয়াল বিচাৰি লোৱা। মই মোৰ দেউতাক হেৰুৱালে মই আৰু কেতিয়াও নাপাওঁ, কিন্তু তোমাক মই ডিভ'ৰ্চ দিলে হয়তো আন এগৰাকীক পাম। এতিয়া আৰু মোৰ পৰিয়ালৰ একো অসুবিধা নহয়। যাওক, আপোনাৰ ছোৱালীক লৈ যাওক, আৰু আপোনাৰ ঘৰত নহবা আপোনালোকৰ গাঁৱত গৈ ক'বগৈ যে তাইৰ গিৰিয়েকে তাইক ডিভ'ৰ্চ দিলে। মাজনী, একদম হাত নিদিবা তুমি। সকলোবিলাক তোমাৰ কাৰণেই হৈছে। মাজনী, অ' মা, তুমি মোক টাচ নকৰিবা। আজি তোমাৰ কাৰণে মোৰ সুখৰ সংসাৰখন ভাঙি গৈছে, থান ভান হৈ গৈছে। সকলোবিলাকৰ কাৰণে তুমিয়েই দায়ী মা। মই দেখোন তোৰ ভালৰ কাৰণেহে কৰিছিলোঁ। মইনো কি জানো এনেকুৱা যে উল্টা পুল্টা হৈ যাব। হ'ব, এইবিলাক আৰু কন্দা কটা ইয়াত কৰি দেখাব নালাগে। আমাৰ আগত কন্দা কটা কৰিও লাভ নাই। মই তোমাক ডিভ'ৰ্চ দিলোঁ যেতিয়া মই তোমাৰ মুখখনো চাব নিবিচাৰোঁ। যোৱা। আৰু যোৱাৰ আগতে এটা কথা শুনা, যাৰ মাকে ইমান চালাক তাৰ জীয়েকো বহুত চালাক হয়। যাওক, দুৱাৰ খোলা আছে।